নমস্কাৰ সমগ্ৰ দৰ্শকলৈ শুভ সন্ধিয়া জনাই আজি আমাৰ আলোচনা আৰম্ভ কৰিব ওলাইছো আৰু প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে জানিছে আজি আমাৰ আলোচনাৰ বিষয়বস্তু কি আজি আমি এখন উপন্যাসৰ ওপৰত আলোকপাত কৰিব ওলাইছো উপন্যাসখনৰ নাম হৈছে জিলম নদীৰ পাৰ যিখন মূল উপন্যাস লিখিছিল বঙালী ভাষাত যাযাবৰৰ মূল উপন্যাসখন অসমীয়াত অনুবাদ কৰিছিল কৈলাশনাথ শৰ্মাদেৱে আৰু সেই উপন্যাসখনৰ ওপৰতে আজি আমি আলোকপাত কৰিম কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু সাহিত্যিকজনৰ ওপৰত তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম আৰু এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমাৰ লগত আছে ইংলেণ্ডৰ পৰা সুদূৰ ইংলেণ্ডৰ পৰা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা দাদা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো আৰু প্ৰিয় দৰ্শক ধন্যবাদ দাদা আৰু প্ৰিয় দৰ্শক এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছো বিনীতা বাইদেউৰ গা একেবাৰে ভাল নহয় অলপ আগতে ফোন কৰি জনাইছে তেখেতে কাহত ভুগি আছে কথা পাতিব পৰা নাই তেখেতে আহিব নোৱাৰিব প্ৰাণজিৎ দাস আহিব অলপ সময় পিছত আমাৰ এক্সিকিউটিভ এডিটৰ গ্ৰন্থকথাৰ আৰু ভাস্কৰজ্যোতি আচাৰ্য যাৰ কণ্ঠত এই উপন্যাসখন আমাৰ অডিও ৰূপ দিয়া হৈছে সাইটবোৰ ৰূপ দিয়া হৈছে তেখেত আহিব ভাস্কৰ আহিয়ে গ'ল ইতিমধ্যে ভাস্কৰ কেমেৰাটো অন কৰি ল'লে ভাল হ'ব হয় হয় ভাস্কৰ এখেত ভাস্কৰজ্যোতি আচাৰ্য আমাৰ উপন্যাসখনত কণ্ঠদান কৰিছে তেওঁ পাঠ কৰিছে আমি শুনাম এতিয়া অলপ পিছত উপন্যাসখনৰ কিছু অংশ ভাস্কৰ অনুষ্ঠানলৈ স্বাগত জনাইছো ধন্যবাদ ধন্যবাদ প্ৰথমতে মই জয়ন্ত দাৰ পৰাই আৰম্ভ কৰো আলোচনাটো হয় জয়ন্ত দা কৈলাশনাথ শৰ্মাৰ বৰপুত্ৰ হিচাপে নহয় আপুনি এজন সাহিত্য চৰ্চা কৰা ব্যক্তি হিচাপে মই আপোনাক সুধিব খুজিছো আপোনাৰ পিতৃ অসমীয়া সাহিত্যৰ এজন নীৰৱ সাধক আছিল তেখেতে নীৰৱে বহুত সাহিত্য কৰ্মৰ সৃষ্টি কৰি গৈছে তেখেতৰ এই কৰ্মৰাজি সৃষ্টিৰাজিৰ বিষয়ে আপুনি কেনেকে বৰ্ণনা কৰিব এই বিষয়ে বৰ্ণনা কৰিবলৈ মই আপোনাক অনুৰোধ কৰিলো পিতৃ হিচাপে মই অৱশ্যে আমি নিকটভাৱে মই পাইছো দেখিছো সৰুতে বুজি নাপাইছিলো দেউতাই এইবিলাক কি কৰি থাকে কিন্তু আমি দেখিছো যে তেওঁ অনবৰতে লিখি থাকে নোটবুক এটা আছে নোট বহি ইয়াৰ বুক এটা তেওঁলোকে বছৰত পায় এটা পুৰণা এটাৰ দেউতাৰ ভৰি গৈছিলে লিখোতে লিখোতে দেউতা আচলতে কবি আছিলে আৰু সাহিত্যিক কবি মই নিজেও অকমান সাহিত্য চৰ্চা কৰি মই যেটো বুজিছো যে আমি আমাৰ অন্তৰৰ তাগিদাটো প্ৰকাশ কৰো সাহিত্যিক কবি গায়ক শিল্পী তেওঁলোকে তাগিদা এটা প্ৰকাশ কৰে অন্তৰৰ আৰু যেতিয়া আজিৰ যুগত আমি যেটো প্ৰফেশনেল হোৱা বুলি কওঁ প্ৰফেশনেল উপন্যাসিকো থাকিব পাৰে ৰাইটাৰ কবিও থাকিব পাৰে গায়ক আছে তেওঁলোকৰ পিছলৈ হৈ যায় কি তেওঁলোকে যিকোনো এটা বিষয়ৰ ওপৰত তেওঁলোকৰ তাগিদা নাথাকিলেও তেওঁলোকে বিষয়টোৰ ওপৰত লিখি পেলাব পাৰে বা গান এটা তেওঁ অন্তৰৰ তাগিদা নহলেও সেই ৰাগটো তেওঁ ভাল নাপালেও তেওঁ সেই ৰাগটোত গান এটা হয়তো তেওঁ গাই পেলাব কাৰণ সেইটো এটা ব্যক্তিগত তাগিদা যে তেওঁ যেহেতু বৃত্তি এটা লৈছে গতিকে সেইটো তেওঁৰ দাবী এটা আহি পৰে গতিকে তেওঁ তেনে ধৰণে তেওঁলোকে ব্যক্তিগতভাৱে কাম কৰে গতিকে এই ব্যক্তিগত তাগিদাত কৰা কাম আৰু এই ব্যক্তিগত তাগিদা নোহোৱাকে কৰা কাম এটো নহয় যে ব্যক্তিগত গায়ক এজনে শিল্পী এজনে সাহিত্যিক এজনে বৃত্তিৰ তাগিদাতে সেই কামটো কৰিছে যেটো যুগজয়ী হৈছে এটো নহবও পাৰে কেতিয়াবা দুটা বস্তু পুনত হোগা চৰাৰ নিচিনাকে মিলি যায় যে অন্তৰৰ তাগিদাত কৰা কামটোই হয়তো বৃত্তিগতভাৱে বৰকে সফল হৈ পৰিছে তেনেকে তাগিদা মিলি যায় কিন্তু সাহিত্যিক কবি শিল্পী অন্তৰৰ তাগিদাত কাম কৰে এটো আত্মাৰ প্ৰকাশ আচলতে আজিকালি এই দুটা বস্তুৰ মাজত ডিসক্ৰিমিনেশন কৰাটো দিগদাৰী হৈ গৈছে যে এইটো খুকান এটা প্ৰফেশনালি কৰা বস্তু আতম তুকাৰি অতি সুন্দৰ হ'ব পাৰে কিন্তু তাত শিল্পীজনৰ সাহিত্যিকজনৰ আত্মাটো আছে নে নাই তেওঁৰ আত্মা প্ৰকাশ আছে নে নাই এটো আমি বুজিব পাঠক হিচাপে হয়তো পাঠক হিচাপে পঢ়ি লিখি শুনি বুজি পাব এইটো কমান কিন্তু বস্তুটো কিন্তু এটা বেলেগ ধৰণৰ হৈছে বুজি পাব সেই কাৰণ এইবিলাক বস্তু ভাষা দি কোৱা বস্তু নহয় অন্তৰৰ আত্মীয়তাৰ বস্তু আমি শিল্পীজন সাহিত্যিকজনৰ লগত এটা আত্মীয়তাৰ সম্বন্ধ স্থাপন কৰো পাঠকৰ
বা শ্ৰোতাৰ সম্বন্ধ এটা স্থাপন হয় মই এইখিনি কিয় বহলাই কৈছো দেউতাহঁত ব্যক্তিগত নাছিলে গতিকে দেউতাহঁতে যি কাম কৰিছিলে সেইটো পিয়ৰলি অন্তৰৰ তাগিদাত কৰিছিলে তাত আৰু কোনো প্ৰেছাৰ নাই যে মই কবিতাৰ মনৰ ভাৱ এটা আহিছে কাৰণ লিখিছো তাত কোনো সেইটো পৰিষ্কাৰ তেওঁলোকৰ ক্ষেত্ৰত এতিয়া দেউতা কবি আছিলে মই কৈছো তেখেতৰ সহস্ৰাধিক গীতি কবিতা আছে তাৰ পিছত আমাৰ সেইটো একেবাৰে আমি যোৰহাটত 1974ত আমি যোৰহাট এৰিছো 69ত আমি যোৰহাটলৈ আহিছিলো মই তেতিয়া 500 বছৰীয়া ল'ৰা দেউতাই তেতিয়াৰ পৰা আৰম্ভ কৰিছিলে বকৰাণীতে তুলিকা ইত্যাদি দেউতাই আৰু বকৰাণী কিতাপখনৰ কবিতাবিলাক পঢ়িলে এটা এতিয়া মই পঢ়িলে ভাল লাগে যে এইবিলাক আধুনিক কবিতাও বাট এট দি সেম টাইম যে সকলোৰে কাৰণে এক্সেসিবল কবিতা সাহিত্য এক্সেসিবল হ'ব লাগিব আমি যদি এটা একেবাৰে বিমূৰ্ত কিবা এটা লিখো সেইটো জনসাধাৰণৰ এক্সেসিবল নহয় যি স্থলত আমাৰ জনসাধাৰণ সহজ সৰল আমি যদি তেওঁলোকৰ অসমীয়াত যদি লিখিছো মইতো আমাৰ জনসাধাৰণৰ কাৰণে লিখিছো গতিকে তেওঁলোকৰ কাৰণে এক্সেসিবল হ'ব লাগিব লিখাখিনি সেই হিচাপে দেউতাৰ কবিতা আধুনিক তাৰ এটা প্ৰতীকী ৰূপো আছে কিন্তু কবিতাটো পঢ়িলে এটা সুন্দৰ এটা প্ৰত্যক্ষ ভাৱ এটাও আমি পাওঁ আৰু দেউতাই আৰু এটা বকৰাণীৰ পাতনিত দেউতাই এটা বৰ ডাঙৰ কথা এটা লিখিছিলে যে মই ভুল ত্ৰুটি স্বীকাৰ কৰি মই ক্ষমা প্ৰাৰ্থনা নকৰো কাৰণ তেখেতে কৈছিলে যে ভুল ত্ৰুটি সৃষ্টিৰ বা মানুহৰ এইটো ভুল ত্ৰুটি সৃষ্টিৰে এটা অংশ এটা গতিকে তেখেত তেনেধৰণে কিছুমান বিশেষ কথা কিছুমান তেওঁ কৈছিলে যিবিলাকে আমাৰ মনত ৰেখাপাত কৰিছিলে আমি সেইবিলাক এতিয়াও মোৰ মনৰ ভিতৰত কিছুমান তেনে কথা সোমাই থাকে গতিকে মই কবিতাৰ কথাখিনি কলো মই তাগিদাৰ কথাতে দেউতাই কেলে অনুবাদ কৰিছিলে দেউতাই 5-6খনমান গ্ৰন্থ অনুবাদ কৰিছিলে তাৰে 4-5খনেই সান্যালৰ উপন্যাস আমাৰ তেখেত কি সান্যাল মই তেখেত নামটো পাহৰিছো কিন্তু এই যাযাবৰ বিনয় মুখোপাধ্যায় তেখেতৰ এই কিতাপখন দেউতা পলিটিকেলি ওপৰ কনচিয়াছ আছিলে আৰু এই গ্ৰন্থখনৰ পটভূমিটো আমি জানো যে কাশ্মীৰৰ 47 চনৰ আমাৰ ভাৰত বিভাজনৰ সময়ত ৰজা হৰি সিঙে কেনেকে ভাৰতৰ লগত যোগ দিলে ইয়াৰ পিছত কেনেকে কনফ্লিক্ট হল পাকিস্তানৰ লগত এই পটভূমিত বিনয় মুখোপাধ্যায় যাযাবৰ তেখেতে কিয় সেই সময়ত যাযাবৰ নাম লৈ কিতাপখন তেওঁ কিয় ছদ্মনামত লিখিছিল তাৰো কিবা পটভূমি আছে নেকি মই নাজানো কিন্তু তেওঁ বিনয় মুখোপাধ্যায় বাংলাদেশত জন্মগ্ৰহণ কৰিছিল সেই সময়তো ভাৰত বাংলাদেশ একেই আছিলে কলিকতাত শিক্ষা লাভ তেওঁ এজন জাৰ্নেলিষ্ট আছিলে যুগান্তৰৰ জাৰ্নেলিষ্ট আছিলে গতিকে আৰু তেওঁ সাংবাদিক হিচাপে তেওঁ সেই সময়ত কাশ্মীৰ কাভাৰ কৰিছিলে গতিকে তেওঁৰ প্ৰায় প্ৰত্যক্ষ তেওঁৰ এটা অভিজ্ঞতাৰ আধাৰত লিখা এখন আচলতে ঐতিহাসিক আলক্ষ্য এখন আচলতে তেওঁ এইখিনি কথা প্ৰবন্ধ কৰিও লিখিব পাৰিলেহেঁতেন এটা সুন্দৰ তথ্যভিত্তিক প্ৰবন্ধ হলহেঁতেন তাকে নকৰি তেওঁ উপন্যাসত হয়তো ফ্ৰীডম আছে তেওঁ আৰু কিছু অব্যক্ত কথা যিটো তেওঁ জাৰ্নেলিষ্ট হিচাপে ক'ব নোৱাৰে তেনে কথা তেওঁ প্ৰকাশ কৰিছিলে দেউতাইও সেই বস্তুটোৱেই যে এইটো এটা পলিটিকেল এছে নেৰেটিভ এনালাইচিছ লিখি যিখিনি কথা জনসাধাৰণক ক'ব নোৱাৰি বুজাব নোৱাৰি সেইখিনি কথা আমি এনেধৰণে আমি ক'ব পাৰো হয়তো সেইটো কাৰণে দেউতাই এই কিতাপখন এটা তাগিদাত যে এই কিতাপখন তেখেতে এটা যে এই অব্যক্ত কিছু কাহিনী আমি ক'ব লাগে শুনিব লাগে তেখেতে হয়তো অনুবাদ হাতত লৈছিলে কিন্তু বাকি তেখেতৰ বাকি কেইখন কিতাপ সান্যালৰ কিতাপ আছিলে আৰু বাকি তেখেতৰ মূল কামৰ ভিতৰত তেখেতৰ দেউতাই আচলতে অৰিজিনেল কাম খুব কবিতা কিতাপ বাহিৰে দেউতাই অৰিজিনেল কাম কৰা নাই দেউতাৰ জয়দেৱৰ গীত গোবিন্দমখন সেইখনৰ অসমীয়া কেনে সাৱলীল অনুবাদ সেইখন ভক্তি ৰসৰ কিতাপ এখন তাত কিছু ইৰটিক কথাও আছে জয়দেৱে ভক্তি যে তাৰ মাজেদিয়েই ভক্তিৰ যি এটা অনন্য ৰূপ প্ৰকাশ কৰিছিলে তাৰ যি অসমীয়া অনুবাদ দেউতাই কৰিছিলে সেইবিলাক একেবাৰে সাৱলীল আছিল স্বতঃস্ফূৰ্তভাৱে কৰা অনুবাদ তাৰপিছত দেউতাৰ প্ৰধান কামৰ ভিতৰত গীতা ৰহস্য বাল গংগাধৰ তিলকৰ সেইখন এখন প্ৰকাণ্ড কাম এখন বাল গংগাধৰ তিলকৰ গীতা ৰহস্যৰ যিটো তেওঁৰ গীতাৰ ওপৰত যিটো ভাষ্য তাৰ দেউতাই অসমীয়াৰ ৰূপান্তৰ কৰিছিলে আৰু তাৰপিছত ভৰ্তৃহৰিৰ নীতি শতকম কিতাও মই এটা কথা এতিয়াও দিগন্তক মই মাজে মাজে সুধো মোৰ ভাই
যে দেউতাৰ নীতি শতকম কিতা আমি প্ৰকাশ কৰি কিয় এতিয়া উলিওৱা নাই কিবা এটা কাৰণত আজিৰ তাৰিখতো প্ৰকাশ হোৱা নাই দেউতাই নীতি শতকম কিতা অনুবাদ কৰিছিলে ভৰ্তৃহৰিৰ আপোনাৰ ভৰ্তৃহৰিৰ কথাবিলাক বৰ আচৰিত আছিলে তেওঁ যিটো প্লেইন লেংগুৱেজত কথা কৈছিলে যে এইটো জন্তুৰ সমকক্ষ যাৰ নৃত্য সাহিত্য সংগীতৰ প্ৰতি যাৰ ৰাপ নাই তেওঁ এজন মানুহ নামধাৰী পুষ্যবিহীন জন্তু গতিকে এই ধৰণৰ ভৰ্তৃহৰিৰ কথা কিমান প্ৰাসংগিক আচলতে মই সেইখিনি আমি আচলতে প্ৰকাশ কৰি উলিয়াব পাৰিব লাগে গতিকে এইখিনি কথা মোৰ স্বতঃস্ফূৰ্তভাৱে মনলৈ আহিছে আপুনি যদি আৰু দুই এটা কথা অৱতাৰণা কৰে আমি আগবঢ়াব পাৰিম কথাখিনি হয় হয় জয়ন্ত দা ধন্যবাদ বহু কথা জানিলো ভাল লাগিলে নজনা কথা কিছুমান জানি তেখেতৰ বিষয়ে এতিয়া মই ভাস্কৰক কেইটামান কথা সুধিম কিন্তু তাৰ আগতে দুটা কমেণ্ট আহিছে মই দেখুৱাই পঢ়ি দিছো চিংকি মহন্তই লিখিছে শুভ সন্ধিয়া সুন্দৰ অনুষ্ঠান চিংকি মহন্ত আপোনালৈ শুভ সন্ধিয়া ধন্যবাদ অশেষ ধন্যবাদ তাৰপিছত আৰু এটা কমেণ্ট আহিছে আমাৰ প্ৰকাশন এম তেখেতে লিখিছে অশোক দা নমস্কাৰ আপোনালৈ নমস্কাৰ আপুনি অনুষ্ঠান চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ এতিয়া জয়ন্ত দা আমি অলপ ভাস্কৰক এটা কথা সোধাৰ পিছত আমি উপন্যাসখন 5 মিনিট মান শুনিম কিন্তু মই যোৱাৰাতি শুনিলো ভাষাবোৰ ইমান সাৱলীল আৰু আপুনি অনুভৱ কৰিব নোৱাৰে যে এইখন অনুবাদ উপন্যাস মানে এনেকুৱা লাগে যে এখন মৌলিক উপন্যাস মানে এইটো এটা বৈশিষ্ট্য মই দেখিছো এতিয়া মই ভাস্কৰক সুধিব খুজিছো যিহেতু ভাস্কৰে পাঠ কৰিছে আৰু সুন্দৰভাৱে পাঠ কৰিছে তো ভাস্কৰ উপন্যাসখন পাঠ কৰি আপোনাৰ কেনে অনুভৱ হৈছিল প্ৰথমতে আনমিউট কৰি লওঁ ভাস্কৰ মিউট হৈ আছে ভাস্কৰ ভাস্কৰ এতিয়া শুনি আছে হয় এতিয়া শুনিছে চাগে প্ৰথমে ধন্যবাদ জনাইছো গ্ৰন্থ যোৱা কেইমাহমান ধৰি গ্ৰন্থ কথাৰ সৈতে জড়িত হৈছো কেইবাটাও গল্প উপন্যাস আদি পাঠ কৰাৰ সুযোগ লাভ কৰিছো আৰু যদিও আজি প্ৰথমবাৰৰ কাৰণে আজি মুখামুখি হৈছো অশোক নাথ ডাঙৰীয়াৰ কথাও শুনি আছিলো আজি মুখামুখি হৈছো আৰু জয়ন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি বিভিন্ন মাধ্যমত আমি দেখা পাই থাকো গতিকে আজিও তেখেতৰ এই ধৰণে মুখামুখি হ'বলৈ পাই ভাল লাগিছে উপন্যাসখন ঝিলম নদীৰ পাৰ আগেও 2020-21 চনতো মই যেতিয়া ষ্টৰি টেলৰ কাৰণে কাম কৰি আছিলো তাতো মই 12খন গ্ৰন্থ পাঠ কৰিছিলো এবাৰ ঝিলম নদীৰ পাৰখন পঢ়োতে এইটোৱেই অনুভৱ যেটো এইমাত্ৰ সুকুমাৰ নাথ ডাঙৰীয়াই যেটো উল্লেখ কৰিলে এইমাত্ৰ অনুদিত গ্ৰন্থ যেন একেবাৰে অনুভৱ নহয় যেতিয়া পাঠ কৰি থকা যায় আৰু কাৰণ এতিয়া আমাৰ অনুবাদ বুলি কওঁতেও এতিয়া তাতে ট্ৰান্সলেশন ট্ৰান্সক্ৰিয়েশন ইত্যাদি বিভিন্ন শব্দ আহে তাতে এই ক্ষেত্ৰত আমি বুকু ডাঠি ক'ব পাৰো যে কৈলাশনাথ শৰ্মা সেই ক্ষেত্ৰত খুবেই এগৰাকী পাৰদৰ্শী ব্যক্তি আছিলে লেখক হিচাপে কাৰণ আমি যেতিয়া সেই উপন্যাসখন যেতিয়া মই পাঠ কৰি গৈছো উপন্যাসখন পাঠ কৰা আজি কিছু সময় হ'ল গতিকে ইমানবিলাক বিতংকে মোৰ কথাবোৰ হেৰি নাই অকমান পাহৰি গৈছো কিন্তু তাৰে ভিতৰত মোৰ যিখিনি কথা মনত আছে এইটো মনত আছে কাৰণ তেখেতে যেটো লোকেলাইজেশন কৰিছিলে স্থানীয়কৰণ কৰিছিলে যদিও সেয়া কাহিনী আছিলে জম্মু কাশ্মীৰৰ 1947 চনত ইপিনে ভাৰত স্বাধীন হৈছে আৰু কাশ্মীৰ তেতিয়াও ভাৰতৰ অংগ হোৱা নাই ইফালে পাকিস্তানেও যুঁজি আছে আৰু তাৰ মাজতে যিবিলাক সাম্প্ৰদায়িক সংঘৰ্ষ কিছুমান উচতনিমূলক কামো তাতে ঘটিছে আৰু তাৰ ভিতৰত যিবিলাক বৰ্ণনা আছে যিগৰাকী মৌলিক লিখক যাযাবৰে লিখিছে খুব আকৰ্ষণীয় কিন্তু তাৰে ভিতৰত সেইখিনিকে যেতিয়া অসমীয়ালৈ অনুবাদ কৰিছে তেতিয়া কৈলাশনাথ শৰ্মাই আমাৰ অসমীয়া ভাষাটোৰ প্ৰেক্ষাপটত যিবিলাক প্ৰয়োগ কৰিছে যেনে ধৰক কোৰ খালুতে মাহৰ বতৰ যোৱাৰ অৱস্থা তাৰপিছতে আৰু কিবা কিবি তেনেকুৱা ফকৰা কিছুমান মাজত মানে তেখেতে সোমোৱাইছিলে সেইখিনি খুব আমোদজনক আছিলে আৰু যেতিয়া পাঠ কৰি গৈছো তেতিয়া মোৰ ভাল লাগি গৈছে যেতিয়া সেই অংশবিলাক আহিছে তেতিয়া মোৰ মাজে মাজে ভাল লাগি গৈছে আৰু তেনেকুৱাকৈ আৰু কিছুমান তেখেতে ফকৰাৰ ব্যৱহাৰ কৰিছে অসমীয়াৰ আৰু এটা কথা দেই উল্লেখ আছে মই মানে কিতাপখন চাই পটকে ফটো তুলি আনিলো তাত লিখিছে হাজাৰ হাজাৰ গুণ্ডাক নানা ধৰণৰ অস্ত্ৰ শস্ত্ৰ যোগোৱা হৈছে গেলেনে পেট্ৰল আৰু মটৰ ইয়াৰ ভিতৰতে ইহঁতে পাতান পাইছেহি তাৰ পৰা আগুৱাই যাব শ্ৰীনগৰলৈ এয়া যেন পলাশবাৰীৰ পৰা জালুকবাৰী কামাখ্যাৰ পৰা শিলপুখুৰী গতিকে সেই লোকেলাইজেশনটো
স্থানীয় কৰিছে ন অসমীয়া ভাষাত যেতিয়া আমি কিতাপখন পঢ়িছো তেতিয়া পাঠকজনেতো নাজানে যে পাটানৰ পৰা শ্ৰীনগৰলৈ কিমান দূৰ আমি গম নাপাওঁ আমি জম্মু কাশ্মীৰৰ বিষয়ে আইডিয়া মানে গৈও পোৱা নাই কিন্তু যেতিয়া কৈছে যে এয়া যেন পলাশবাৰীৰ পৰা জালুকবাৰী কামাখ্যাৰ পৰা শিলপুখুৰী তেতিয়া আমি বেছি সংযুক্ত হৈছো কাহিনীটোৰ সৈতে এইখিনিতে মই নাজানো যে যাযাবৰে এনেকে ধৰণে পলাশবাৰীৰ পৰা জালুকবাৰী বা কামাখ্যাৰ পৰা শিলপুখুৰী বুলি কৈলাশনাথ শৰ্মাই লিখিছে গতিকে যাযাবৰেও তেনেকুৱা মূল উপন্যাসখনত দিছিলে নেকি অমুকৰ পৰা অমুকলৈ বুলি কিবা উদাহৰণ সেইটো মই নাজানো কাৰণ মই মূল উপন্যাসখন পাঠ কৰাৰ মোৰ মানে সৌভাগ্য হোৱা নাই কিন্তু এই কথাবিলাক খুবেই আকৰ্ষণীয় আৰু কৈলাশনাথ শৰ্মাদেৱে যিবিলাক গীত লিখিছে আমাৰ জুবিন দাই গাইছে বহুত জনপ্ৰিয় হৈছে সেই গীতবিলাক শুনিছো বোধ কৰো প্ৰাণদীপেও এটা গাইছে নেকি চাগে হয় 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 প্ৰাণদীপেও গাইছে এটা খুব ভাল ভিডিঅ' হৈছিলে গতিকে গানবিলাক শুনিছো গতিকে গানবিলাকৰ আঁৰৰ যি কাব্যিকতা তাকো অনুভৱ কৰিছো কিন্তু এই গদ্যৰ ক্ষেত্ৰত এয়া মোৰ তেখেতৰ প্ৰথম মই তেখেতক পঢ়িছো কৈলাশনাথ শৰ্মাক পঢ়িছো প্ৰথমবাৰৰ কাৰণে গতিকে এটা খুব সুন্দৰ অনুভৱ ভাল অভিজ্ঞতা এইখিনিতে আৰু কিবা এটা ক'বলৈ আছে উপন্যাসখনক লৈ সেইটো মই অকণমান পাছত ক'ম বুলি ভাবিছো হয় হয় ধন্যবাদ ভাস্কৰ ইমান সুন্দৰকে নিজৰ কথাখিনি কোৱাৰ বাবে ভাল লাগিলে জয়ন্ত দা এতিয়া অকণমান উপন্যাসখন আমি শুনি লওঁ নেকি অকণমান শুনি লওঁ উপন্যাসখনৰ মই কথা অকণমান মই যোগ কৰি দিব খুজিছো খুব এই মই চাইনাল বুলি যে কৈছিলো তেখেত নাৰায়ণ চাইনাল তেখেতৰ প্ৰায় 4-5খন দেউতাই অনুবাদ কৰিছিলে আৰু অনুবাদকৰ এটা উপলব্ধি মোৰ এই বয়সত হৈছে মই যোৱা 15 বছৰ মই নিজৰ মোৰ প্ৰথম অনুবাদখন হাৰমন হেছেৰ সিদ্ধাৰ্থ আৰু সিদ্ধাৰ্থ মই অনুবাদ কৰাৰ সময়ত দেউতা তেতিয়া নাই মই পাতনিত লিখিছিলো সিদ্ধাৰ্থৰ যে এই সিদ্ধাৰ্থখন মোৰ হাতত পৰাৰ সময়ত যদি দেউতা জীৱিত থাকিলহেঁতেন মই নি দেউতাক দিলোহেঁতেন যে দেউতা এখন অনুবাদ কৰ কিন্তু তেখেতৰ অৱৰ্তমানত কামটো যেন মই নিজে মোৰ পাতি ললো মই তেনেকে কৰিছিলো মই এটা উপলব্ধি মই কি কৰিছো অনুবাদক মই আকৌ সেই বৃত্তিগত আৰু মই তাগিদাত কৰা মই কথাটো টানি আনিছো অনুবাদক এজনে যদি কিতাপ এখন অনুবাদ কৰাৰ তাগিদা অনুভৱ কৰে তেওঁ তেতিয়াহ'লে মূল কিতাপখন তেওঁ ইণ্টাৰনেলাইজ কৰিব লাগিব কিতাপখন তেওঁৰ অন্তৰত সোমাব লাগিব ইণ্টাৰনেলাইজ কৰিব লাগিব আৰু মূল স্ৰষ্টাজনৰ প্ৰতি সশ্ৰদ্ধ হৈ তেওঁ মূলৰ লগত একেবাৰে তেওঁ মূলৰ একেবাৰে মূলক বিকৃত নকৰাকৈ তেওঁ সেইখিনি বস্তু নিজৰ ধৰণে তেওঁ অৱতাৰণা কৰিব এইটোৱে অনুবাদৰ মোৰ মতে বৈশিষ্ট্য আৰু সেইকাৰণেই যেতিয়া এই তাগিদাত কৰা কাম হয় আসলে অনুবাদটো ট্ৰান্সক্ৰিয়েশন আমি কওঁ নকওঁ যদি লিটাৰেল অনুবাদো হয় এখন এখন ভাল অনুবাদ সি একেবাৰে মূল কামৰ নিচিনা সেইখন এখন সৃষ্টিশীল কাম এটা গতিকে অনুবাদকৰ কাম একেবাৰে সৃষ্টিশীল কাম যদি এই অনুবাদটো ইণ্টাৰনেলাইজ কৰি এটা তাগিদাত কৰা কাম হয় ধন্যবাদ জয়ন্ত দা এই প্ৰশ্নটো মই আপোনাক সুধিলো হয় আপুনি মানে প্ৰশ্নটোক যদি মানে আপুনি কথাটো কৈয়ে দিলে ভাল লাগিলে এতিয়া মই অকণমান মানে আমি উপন্যাসখন অকণমান পঢ়ি মানে শুনিব খুজিছো ঝিলম নদীৰ পাৰ অনুবাদক কৈলাশনাথ শৰ্মা পাঠ কৰিবলৈ লৈছো মই ভাস্কৰজ্যোতি আচাৰ্যই গ্ৰন্থ কথা হিমালয়ৰ বৰফ গলি গলি হোৱা এখন নৈ পাহাৰৰ পৰা বাগৰি সৰল গছৰ বন পাৰ হৈ নামি আহিছে তলৰ সমতল ভূমিলৈ মৌৰী খেতি পথাৰৰ কাষেদি বৈ গৈছে চহৰৰ বুকু ফালি দুয়োপাৰে কাঠৰ ঘৰ বাৰী মাজেদি বৈ গৈছে নদীখন ধীৰ শান্ত গতিত অন্ধকাৰত দেখিলে কোনোবা ন কইনাৰ সযত্ন বিন্যাসিত মূৰৰ সেওঁতা যেন লাগে সৰু অথচ সৰল আৰু মিঠা নামটিৰে এই নদীখন ঝিলম ৰাতিপুৱা সোণালী ৰ'দ পৰে নদীৰ বুকুত সন্ধিয়া তৰা ভৰা আকাশে কৰে নৃত্য ঝিলমে তীৰ বিৰাই দিনে নিশাই
নৈৰ পাৰতে সুদ বগা পাথৰৰ বিৰাট ৰাজপ্ৰাসাদ, দুৱাৰ মুখত চিপাহী, খটখটিত পালি পোহৰীয়া। প্ৰাসাদৰ চোতালত সংগীনধাৰী চিপাহীয়ে কৰে কচৰত। পুৰণি কালত এইটোৱে আছিল ৰজাসকলৰ অন্দৰমহল। বুঢ়া মহাৰজাই ইয়াতে জীৱন অতিবাহিত কৰি গৈছে। নতুন ৰজাৰ চলন ফুৰণ নতুন। তেওঁ ল'ৰা তিৰোতা দাস দাসীৰে সৈতে পাহাৰৰ ওপৰত সজা নতুন প্ৰাসাদত থাকিবলৈ আৰম্ভ কৰিছে। তাত বন্তিৰ সলনি জ্বলে বিজুলী চাকি। হাতীশালৰ সলনি সজা হৈছে মটৰ গেৰেজ। তাহানিৰ ৰাজপ্ৰাসাদ বৰ্তমান চৰকাৰী কাৰ্যালয়। ইয়াত বহি মহাৰাজৰ সলনি কৰ্মচাৰীসকলে প্ৰজাশাসন অৰ্থাৎ প্ৰজা শোষণ কৰে। বছৰৰ ভিতৰত মাথো দুদিন দৰবাৰ বহে মাজৰ ঘূৰণীয়া ঘৰটোত। তেতিয়া ৰজা আহে দোলাত। পুৰণি ৰাজপ্ৰাসাদ পুৰণি ধৰণে জকমকাই আকৌ। আগে পিছে আহে পাৰিষদ বৰ্গ। পালি পোহৰীয়াৰ খোজত দলডুপ হেন্দুলডুপ টকা পেপাৰ মাতত কাণ তাল মাৰি যাওঁ। দশেহৰাৰ ৰাজসভা, দেশৰ এটি ডাঙৰ উৎসৱ, বছৰৰ বৰসভা। মুক্তাৰ জালিকটা চন্দ্ৰতাপৰ তলত কিংখাপেৰে ঢকা হাতী দাঁতৰ সিংহাসন। ৰজা তাতে উপবিষ্ট। মহাৰাজ শ্ৰী হৰি সিং কাশ্মীৰৰ প্ৰজাৰ দণ্ডমুণ্ডৰ অধিকাৰী। সন্মুখত তৰোৱাল হাতত লৈ প্ৰতিহাৰী, পিছপিনে মূৰৰ ওপৰত ছাতি ধৰি ছত্ৰধৰ। দুয়োফালে চোঁৱৰ বোলাই আছে ৮জন লগুৱা লিগিৰি। ৰূপৰ গছাত সোণৰ প্ৰদীপ, জয়পুৰী পাথৰৰ ধূপদানিত কস্তুৰী ধূপ। দেখিলে সমীহ জগোৱা সাজ পোছাকেৰে প্ৰথম শাৰীত পাত্ৰ মিত্ৰ আৰু অমাত্যসকল। তাৰপিছত গণ্যমান্যসকলৰ আসন পদমৰ্যাদা অনুসৰি। ইমান আয়োজনৰ মাজতো মহাৰাজক বিমৰিশ যেন দেখা গৈছে। তেওঁৰ মুখত হাঁহি নাই কিয়? কিয় নাই চকুত আনন্দৰ আভাস? সঁচা কথা, মহাৰাজ হৰি সিঙৰ মনত অকণো শান্তি নাই। ইংৰাজে দেশ এৰি যোৱাৰ ২ মাহ হৈছে। যোৱাৰ সময়ত দেশখনক দুভাগ কৰি এভাগ দি গৈছে এদল মুছলমানৰ হাতত। হিন্দুৰ লগত সিহঁতৰ মহাশত্ৰুতা। একেখন ৰাজ্যত বাস কৰিবলৈও সিহঁত মান্তি নহয়। ভাৰতবৰ্ষৰ অংগছেদ কৰি গঢ়ি তোলা এই মুছলমানী দেশখনৰ নাম পাকিস্তান। ইংৰাজৰ ৰাজত্বৰ সময়ত যিসকল দেশীয় ৰজা আছিল, ইংৰাজ যোৱাৰ লগে লগে তেওঁলোকৰ প্ৰায় সকলোৱে সুবিধা বুজি আৰু ৰাজ্যৰ সীমাৰ মিল চাই বিভক্ত দেশৰ ইফালে নাইবা সিফালে যোগ দিছে। জয়পুৰ, গোৱালিয়ৰ, কোচবিহাৰ আদিয়ে যোগ দিছে ভাৰতবৰ্ষৰ লগত। ভাৱালপুৰ আৰু কালাতে যোগ দিছে পাকিস্তানৰ লগত। কাশ্মীৰ এতিয়াও দোমোজাত। কাশ্মীৰৰ সীমাৰ লগত ২ দেশৰে সংযোগ আছে। পশ্চিমে প্ৰায় ২৫ মাইল জুৰি পাকিস্তান, পূব আৰু দক্ষিণে ভাৰতবৰ্ষ। কাশ্মীৰে যোগ দিয়ে কাৰ লগত? মহাৰাজে মন স্থিৰ কৰিব পৰা নাই। বহু কথা চিন্তা কৰি অৱশেষত তেওঁ মত দিলে, এতিয়া কোনো এখন দেশৰ লগতে যোগ নিদিওঁ। যেনে আপুনি মিউট হৈ আছে, মিউট। ধন্যবাদ। আপোনালোকে শুনিলে, কেনে পালে জনাব। আমাৰ দৰ্শকসকলেও শুনিছে। দৰ্শককো অনুৰোধ জনাইছোঁ আপোনালোকে জনাব শুনি কেনেকুৱা পাইছে। আমাৰ আলোচনাত শেহতীয়াভাৱে যোগদান কৰিছে প্ৰাণজিৎ দাস। এতিয়া প্ৰাণজিৎ দাসক সুধিম মই। তাৰ আগতে জয়ন্ত দাক এটা কথা সুধিব খুজিছোঁ। জয়ন্ত দা, আপুনি যিখিনি শুনিলে আপুনি কেনে পালে? প্ৰথম কথা, ভাস্কৰৰ যিটো সি প্ৰাণ ঢালি পঢ়িছে আৰু প্ৰতিটো লাইন অনুধাৱন কৰি পেলাই পঢ়িছে, গতিকে সেইটো সুন্দৰ সুৱগা চৰিছে। সেইটোৱে আচল কথা। এতিয়া কম্পিউটাৰ ভইচ এটাতো এইটো আমি মতাই দিব পাৰিলোহেঁতেন, বা অসমীয়াত কিয় মতাব পৰা ইচ্ছাকে হোৱা নাই, কিন্তু ওলাইছে। বেংগলীতটো মতাবই পাৰে, তেওঁলোকেও বৰ সুন্দৰকে মাতে। মই এইটো নকওঁ যে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে যিটো ভইচ অভাৰ কৰে এক্সেলেণ্ট, কিন্তু তাত মানুহৰ মইতো লগে লগে বুজি পাওঁ এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এইটো ভইচ বুলি।
অনুভৱটো নাই অনুভৱটো সেই প্ৰাণটো আৰু দিব নোৱাৰে এতিয়া গতিকে সেই যিটো মই ক'ব নোৱাৰো আজিৰ পৰা 5 বছৰ পিছত সেইটো আৰ্টিফিচিয়েল ভইচে আমাৰ ইমানেই মানে হেৰি কৰি পেলাব হয়তো আমি পাৰ্থক্য বুজি নাপাওঁ কিন্তু অন্ততঃ আজিৰ তাৰিখত মই প্ৰথমতেই এই তোমালোকৰ এই ইনিচিয়েটিভটো শুনি পেলাই মই প্ৰশ্নটো কৰিছিলো যে এইটো ভইচ অভাৰটো আমি ৰিডিংটো আমি ৰিয়েল মানুহৰ উঠাই দিয়াইছো নে কি গতিকে এইটোৱে অতি মোৰ খুব ভাল লাগিছে শুনি আৰু মই নিশ্চিত যে এইটো কোনোবাই যেতিয়া শুনিব তেওঁ বেড টাইম ৰাতি নিশাৰ খোৱাৰ সময়ত হওক বা গাড়ী চলাই গৈ থকাৰ সময়ত হওক আজৰি সময়ত হওক অকমান ষ্ট্ৰেছ হৈছে ষ্ট্ৰেছটো অকমান দিনটোৰ ভাগৰখিনি মই পাহৰাও অকমান মই গান এটা শুনে যেনেকে তেনেকে শুনিব পৰা হৈছে মোৰ মানে বৰ সুন্দৰ মই পাইছো ভাল লাগিছে ধন্যবাদ জয়ন্ত দা মই এইখিনিতে অলপমান এটা কথা যোগ দিব খুজিছো আমাক মানে ছ'চিয়েল চায়েন্সত ছাৰে মানে হৰি সিঙৰ বিষয়ে জনাইছিলে যে হৰি সিঙে কাৰো লগত যোগ দিব বিচৰা নাছিল না ইণ্ডিয়া না পাকিস্তানৰ লগত ছাৰে মানে কিছু বৰ্ণনা কৰিছিল কিন্তু মই যোৱা কিছুদিনৰ পৰা উপন্যাসখন যেতিয়া শুনিলো মই ইমান ভাল পাইছো ছাৰে নকোৱা কথাখিনি মই পুনৰ মানে জানিব পাৰিছো আৰু এইবিলাক জানিব লগা কথা আমাৰ যিটো ইতিহাস গতিকে মোৰ খুব ভাল লাগিছে মানে পাৰ্চনেলি এতিয়া প্ৰাণজিতে আমাৰ শেহতীয়াকৈ অনুষ্ঠানত ভাগ লৈছে প্ৰাণজিতক মই সুধিব খুজিছো এই উপন্যাসখনৰ প্ৰাসংগিকতা আজিৰ তাৰিখত কিমান বুলি ভাবে আপুনি প্ৰাণজিত ধন্যবাদ তুমি যিটো প্ৰশ্ন সুধিছা সেই প্ৰশ্নটোলৈ মই যাম তাৰ আগতে মই এটা কথা এড কৰিবলৈ বিচাৰিছো ইতিমধ্যে ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ছাৰে সম্পূৰ্ণকৈ কৈলাশনাথ শৰ্মাৰ সাহিত্য কৃতিৰ বিষয়ে জনাইছে আমাক মই এটা কথা ক'বলৈ বিচাৰিছো মাত্ৰ কৈলাশনাথ শৰ্মাৰ সাহিত্য কৃতিৰ বিষয়ে যে কৈলাশনাথ শৰ্মাই অসমীয়া সাহিত্যত 1000তকৈ বেছি গীত লিখিছে অসমীয়া সাহিত্যত 1000তকৈ অধিক আৰু গীত লেখা কোনোবা দ্বিতীয়জন ব্যক্তি আছে নে নাই এই মুহূৰ্তত মই অৱগত নহয় হয়তো থাকিব পাৰে মই নাই বুলি কোৱা নাই গতিকে তেখেতৰ যি 1000 সহস্ৰাধিক গীতিমালিকা নামৰ এখন তেখেতৰ গীতৰ এখন পুথি আছে আজি এক সহস্ৰাধিক গীতিমালিকাত সন্নিৱিষ্ট 1000তকৈ অধিক যি গীত সেই অসমীয়া গীতি সাহিত্যৰ এক ভঁৰাল কিয়নো অসমীয়া সাহিত্যত আৰু কোনোবা 1000 গীত লিখিছে নে নাই নাজানো লিখিব পাৰে হয়তো কিন্তু তাক কিতাপ আকাৰে উলিওৱা মই এতিয়ালৈকে পোৱা কিতাপ আকাৰে পোৱা 1000 গীত থকা এখন কৈলাশনাথ শৰ্মা দ্বিতীয় কথা আৰু কৈলাশনাথ শৰ্মাৰ যিসমূহ গীত লিখি থৈ গৈছে এনে লিখি থৈ যোৱা গীত নহয় তাৰ প্ৰতিটো গীতে তাৎপৰ্য বহন কৰিছে তাৰ প্ৰতিটো গীতে অসমৰ মাটিৰ কথা কৈছে তাৰ প্ৰতিটো গীতে অসমৰ সেউজীয়া আমাৰ অৰণ্যৰ কথা কৈছে তাৰ প্ৰতিটো গীতে অসমৰ পূৰ্বপুৰুষসকলৰ কথা কৈছে তাৰ প্ৰতিটো গীতে কৈ গৈছে অসম আৰু অসমীয়াৰ বহু নজনা ইতিহাসৰ কথা আমি তেখেতৰ বহুকেইটা জনপ্ৰিয় গীত আছে যেনে জুবিন গাৰ্গে গাইছে ৰুণজুন নামৰ এটা গীত সেইটো এতিয়াও জনপ্ৰিয় অসমৰ মানুহে শুনে কিন্তু বহুতে নাজানে এইটো কৈলাশনাথ শৰ্মাই লিখা গীত বুলি ৰুণজুন নুপুৰে মাতে বুলি এটা গীত আছে জুবিন গাৰ্গৰ বিখ্যাত এতিয়াও ইউটিউবত মানে মিলিয়ন এণ্ড মিলিয়ন ভিউজ হৈছে কিন্তু সেইটোও কৈলাশনাথ শৰ্মাৰ ঠিক তেনেকে কৈলাশনাথ শৰ্মাৰ বহু জনপ্ৰিয় গীত অসমৰ বহু কেইগৰাকী জনপ্ৰিয় গায়কে গাইছে আৰু যিসমূহ আৰু হয়তো তাৰ বিষয়ে কাম কৰিব লগা আছে এই যিসমূহ গীত লিখি থৈ গৈছে সেই গীতসমূহ তাক সুৰ কৰি তাক আৰু কণ্ঠ তাক প্ৰদান কৰি তাক আৰু সুন্দৰভাৱে সজাই পৰাই তাক জনসাধাৰণৰ মাজলৈ নিয়াত হয়তো আৰু কাম কৰিব লগা আছে হয়তো সেই কামখিনিও পৰৱৰ্তী সময়ত হ'ব মই জয়ন্ত বিশ্ব শৰ্মা ছাৰৰ লগত এইটো কথাই এড কৰিলো যে গীতি সাহিত্যৰ কথা কৈলাশনাথ শৰ্মাই যি সহস্ৰাধিক গীত লিখি থৈ গৈছে এয়া অসমীয়া সাহিত্যত এক বিৰল ঘটনা কোনোবাই যদি লিখিছে মই নাজানো কিন্তু কিতাপ আকাৰে মোৰ জীৱনত মই প্ৰথম পাইছো যে সহস্ৰাধিক যি গীত লিখা প্ৰথমগৰাকী ব্যক্তি কৈলাশনাথ শৰ্মা যাৰ কিতাপখন উপলব্ধ আৰু হয়তো কোনোবাই লিখিব পাৰে এতিয়া অশোক তুমি যিটো মোক উপন্যাসৰ কথা ক'লা সাম্প্ৰতিক সময়ত যিটো প্ৰেক্ষাপটত তাৰ কেনেকুৱা প্ৰেক্ষাপট সাম্প্ৰতিক সময়ত যদি বৰ্তমান প্ৰজন্মৰ কথা কওঁ তেতিয়াহ'লে দুটা বস্তু আমি দেখা পাওঁ এটা হৈছে গুগল ট্ৰেন্সলেটৰ আৰু এতিয়া AI আহিল আমি এটা অনুবাদ কৰিবলৈ এটা যিকোনো বস্তু এটা অনুবাদ কৰিবলৈ এতিয়া আমি ব্যৱহাৰ কৰোঁ গুগল ট্ৰেন্সলেটৰ ব্যৱহাৰ কৰোঁ আৰু কি কৰোঁ AI ব্যৱহাৰ কৰোঁ ইয়াৰ যিকোনো এটা ফৰ্ম আমি ব্যৱহাৰ কৰোঁ কিন্তু অনুবাদ মানে যে কেৱল গুগল ট্ৰেন্সলেটৰত দি কিনে কৰা অনুবাদ নহয় অনুবাদ মানে যে কেৱল মানে AI খুটি কিনে কৰা অনুবাদ নহয় অনুবাদত এক নিজস্বতা থাকে
অনুবাদ যিজন মূল লেখকে লেখাটো লিখিব সেই মূল লেখাটোৰ পৰা আনি তাক যি ভাষাতে অনুবাদ কৰা হয় সেই ভাষাৰ শব্দ, সেই ভাষাৰ মাধুৰ্যতা, সেই ভাষাৰ স্বকীয়তা, সেই ভাষাত চলা জতুৱা ঠাঁচ, সেই ভাষাত থকা বিভিন্ন উপাদানসমূহ লগ লগাই যেতিয়া এক নতুনভাৱে সেই ভাষাতে এক জাকত জিলিকা কৰিব পাৰিব, সেয়ে এক মানে সফল অনুবাদ বুলি কোৱা হয়। আৰু এগৰাকী সফল অনুবাদক হিচাপে কৈলাশনাথ শৰ্মা সফল। আৰু প্ৰাসংগিকতা এই কাৰণে আছে যে যাযাবৰৰ যিখন কিতাপ, যাযাবৰৰ কিতাপখন কাশ্মীৰৰ পটভূমিত লিখা, কিন্তু তাৰ বহু প্ৰেক্ষাপট, যদি আপুনি উপন্যাসখন ভালকে পঢ়ে তাত বহু প্ৰেক্ষাপট, তাত অসমৰ প্ৰেক্ষাপট, অসমৰ থলুৱা ঠাঁচ, অসমৰ কিছুমান কথা, অসমৰ লগত মানুহে যাতে বুজি পায় সহজে, সেইখিনি কাম কৈলাশনাথ শৰ্মাই সুন্দৰভাৱে কৰিছে। আৰু যাযাবৰৰ যিখন উপন্যাস, মূল উপন্যাসখন বা অনুবাদ উপন্যাস সাম্প্ৰতিক সময়ত যথেষ্ট প্ৰাসংগিক, কিয়নো কাশ্মীৰ এটা চৰ্চিত বিষয়। কাশ্মীৰ যিটো পৃথিৱীৰ ভূস্বৰ্গ বুলি কোৱা হয়, আৰু সেই কাশ্মীৰতে যেতিয়া সন্ত্ৰাসবাদৰ আক্ৰমণ হয়, সেই কাশ্মীৰতে যেতিয়া পাক সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ বুকুত বোমা দিবলৈ চেষ্টা কৰে, সেই কাশ্মীৰতে যেতিয়া কাশ্মীৰখন ধ্বংস কৰিবলৈ দিয়াৰ এক ষড়যন্ত্ৰ কৰা হয়, তেতিয়াই প্ৰসংগ আহে কাশ্মীৰৰ। আৰু যেতিয়ালৈকে কাশ্মীৰৰ প্ৰসংগ থাকিব, যেতিয়ালৈকে ৰজা হৰিচন্দ্ৰৰ ৰজা হৰিসিঙৰ প্ৰাসংগিকতা থাকিব, তেতিয়ালৈকে যাযাবৰৰ এই উপন্যাসখনৰ প্ৰাসংগিকতা থাকিব। হয়, ধন্যবাদ প্ৰাণজিৎ দাস, আপুনি সুন্দৰকৈ ক'লে। এতিয়া মই এটা মন্তব্য পঢ়িব খুজিছোঁ, যিটো লিখিছে প্ৰাঞ্জল বৰুৱা, আমাৰ গ্ৰন্থকথাৰ সদস্য। তেখেতে লিখিছে, জয়ন্ত ছাৰ নমস্কাৰ। উপন্যাসখনৰ হাৰ্ড কপি বহুত জনপ্ৰিয়। গ্ৰন্থকথাই কৰা অডিঅ' নভেলখন পঢ়িব নজনা কিন্তু অসমীয়া বুজি পোৱা পাঠকৰ ওচৰলৈ যাব বুলি আপুনি ভাবেনে? আপুনি কিবা পৰামৰ্শ দিব খোজে নেকি? ধন্যবাদ জনালোঁ। মই এই প্ৰশ্নটো জয়ন্ত দাৰ কাষলৈ লৈ যাব খুজিছোঁ। অসমীয়া যিসকল লোক পঢ়িব নোৱাৰে বা নাজানে, তেওঁলোকৰ কাষলৈ যাবনে? প্ৰাঞ্জলে সুধিছে আপোনাক, আৰু আপুনি কিবা পৰামৰ্শ দিব নেকি? জয়ন্ত দা, আপুনি মিউট হৈ আছে। প্ৰাঞ্জল, তোমাৰ প্ৰশ্নটো এটা ভাল প্ৰশ্ন, এটা আঁৰত চিন্তা সোমাই আছে। মই অকণমান তোমাৰ প্ৰশ্নটো অকণমান স্পষ্ট কৰিছো যে হাৰ্ড কপিও যে বহুত বিক্ৰী হৈছে অসমীয়া ভাষাত, তুমি তেনে কথা বুলি নাভাবিবা। অসমীয়াত তোমাৰ মই নাভাবো যে বহুত বিক্ৰী হৈছে, কিন্তু এই যিটো মাধ্যম, এই শ্ৰাব্য মাধ্যম, ইয়াৰ যথেষ্ট পটেনচিয়েল আছে। ই বেছি মানুহ ৰিচ কৰিব পাৰে, এইটো একেবাৰে। আৰু এইটো কথাও আমি ক'ব নালাগে যে পঢ়িব নজনা মানুহ, কাৰণ পঢ়িব নজনা মানুহ আজিৰ তাৰিখত খুব কমেই আছে। আৰু আমি যি তথাকথিত শিক্ষিত পঢ়িব জনা মানুহ আছো, ভৰ্তৃহৰিৰ ভাষাত আমিহে জীৱ জন্তুৰ নিচিনা। আমাৰ এই শিল্পকলা সাহিত্যৰ প্ৰতি অনুৰাগ কম। যদি আমাৰ নিচিনা মানুহৰো কিছু কিতাপ এনেকুৱা এখেতসকলৰ এই প্ৰচেষ্টাটো যদি কিছু মানুহক ৰূপান্তৰ কৰিব পাৰে, কিছু মানুহৰ ওচৰ চাপিব পাৰে, এইটো এটা বৰ ডাঙৰ কাম হ'ব। কিন্তু আমাৰ অসমত যিকোনো কামেই কিয় আৰম্ভ কৰা নাযাওক কিয়, এইটোক আমি যদি ভাল পাইছো, আমি কিন্তু নেতৃত্ব দিব পাৰিব লাগিব। ৫, ৬, ১০ জন মানুহ গৈ এটা ক্ৰিটিকেল মাছ এটা গৈ হ'বগে লাগিব। এটা আন্দোলন নহলেও এটা অন্তত এটা এছামৰ ভিতৰত এটা ই আঁকোৱালি পাব লাগিব। গতিকে এইবিলাক খুব প্ৰত্যাহ্বান থকা কাম। গতিকে মই তোমাৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈয়ে দিলো। হয়, ধন্যবাদ জয়ন্ত দা। প্ৰাঞ্জল, আপুনি আপোনাৰ উত্তৰটো পাই গৈছে চাগে। এতিয়া মই ভাস্কৰক সুধিব খুজিছোঁ, উপন্যাসখন পাঠ কৰাৰ সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল? অনুভৱটোৰ বিষয়ে জানিব খুজিছোঁ। সেই সময়ত যেতিয়া পঢ়ি আছিলো, সেই কথাখিনি আচলতে ইয়াৰ আগে মই এবাৰ জনাইছোৱেই, কিন্তু আকৌ এবাৰ মই ক'বলৈ ভাল পাম। উপন্যাসখন পঢ়ি গৈ থাকোতে এই কথাটো আকৌ ক'বই লাগিব যে এখন অনুদিত উপন্যাস যেন একেবাৰে লগা নাই। কাৰণ ইয়াৰ প্ৰত্যেকটো পৃষ্ঠাতেই আমি অসমীয়া ভাষাৰ যি মাধুৰ্য, অসমীয়া ভাষাৰ নিজা বৈশিষ্ট্য
আৰু অসমীয়া ভাষাৰ নিজা মাধুৰ্য আৰু বৈশিষ্ট্য বুলি কওঁতে তাত উপমা কথা আহিব, জতুৱা ঠাঁচ, ফকৰা যোজনাৰ কথা আহিব। এই সকলো বিলাকেৰে আচলতে সমৃদ্ধ হৈ আছে। আৰু সেইকাৰণে যেতিয়া আমি অনুবাদ অধ্যয়নৰ কথা পাতো, আমি যেতিয়া অনুবাদ তত্ত্বৰ কথা পাতো, তেতিয়া তাত আমাৰ এই শব্দটো আছেই যে ট্ৰান্সলেশ্যনৰ বিভিন্ন ধৰণ থাকে, আৰু তাতে ট্ৰান্সক্ৰিয়েশ্যন বুলিও এটা কথা থাকে। যেনেকে আমাৰ মাধৱদেৱৰ নামঘোষাই হওক বা অন্যান্য ইত্যাদি বিলাক, যিবিলাক আমি আচলতে ট্ৰান্সক্ৰিয়েশ্যন, যাতে অনুবাদ কৰোতা জনৰো নিজৰ মৌলিক যি দক্ষতা সেইবিলাক আচলতে প্ৰকাশ পায়। আৰু সেইবোৰ আচলতে কোনো গুগল ট্ৰেন্সলেট বা কোনো এআইৰ দ্বাৰা সেয়া সম্ভৱ নহয়। কাৰণ ইয়াত যেনেকে দিলে কোৰ খালোতে মাহৰ বতৰ যোৱাৰ অৱস্থা, সেইখিনিতে যদি এআইয়ে সেই কামটো যদি কৰিব পৰা হয়, তেতিয়াহ'লে সেইটোৰ কাৰণে হয়তো আৰু বহু বছৰ, যদি কেতিয়াবা হয়ও, তাৰ কাৰণে আৰু বহুত বেছি সময়ৰ প্ৰয়োজন হ'ব। আৰু এইখিনিতে মই কেইটামান অকমান যেতিয়া পাঠ কৰি গৈছো কিতাপখন, কাহিনীৰ মাজেৰে সোমাই যোৱা, আৰু এটা কথা মোৰ কিয় ভাল লাগিছে উপন্যাসখন পাঠ কৰি যাওঁতে, ইয়াৰ আগেও মই বহু উপন্যাস এনেধৰণে পাঠ কৰা অভিজ্ঞতা মোৰ আছে। তাতে কি হয়, বিভিন্নজন অনুবাদকেই হওক বা মৌলিক লেখকেই হওক, তেওঁলোকৰ ক্ষেত্ৰত মই বিভিন্নজনৰ ক্ষেত্ৰত মন কৰো, তেওঁলোকে খুব ৰিপিট কৰে শব্দবিলাক, কিছুমান শব্দ। এতিয়া নাম নকলেও হয়তো বিভিন্নজনে বুজিয়ে পাব, সৰ্পিল গতিত গৈ থকা বা অমুক তমুক, তেনেকুৱা ধৰণৰ একেটা পৃষ্ঠাতেই একে ধৰণৰ শব্দ তেওঁ হয়তো 4 বাৰ বা 5 বাৰ ব্যৱহাৰ কৰিছে। ফলত যেতিয়া মই সেইটো পাঠ কৰি থাকিম, আৰু অডিঅ' বুক হিচাপে যেতিয়া শ্ৰোতাই কেৱল ধ্বনি শুনিব, তেওঁৰ সন্মুখত আখৰ নাথাকে, তেওঁ ধ্বনিহে শুনিব, এই ধ্বনি শুনি গৈ থাকোতে তেওঁ অনুভৱ কৰিব এইটো শব্দ কিয় বাৰে বাৰে কৈ আছে। ধৰি হ'ল কণ্টকা কীৰ্ণ, এই পথটো কণ্টকা, কিন্তু বাৰে বাৰে যদি সেই পথটো কণ্টকা কীৰ্ণ বুলি এটা পৃষ্ঠাত বা খুব যদি কম ব্যৱধানত যদি মই কণ্টকা কীৰ্ণ শব্দটো কেইবাবাৰো কৈছো, তেতিয়াহ'লে বেয়া লগা হয়। এনেধৰণৰ দোষবিলাকৰ পৰা একেবাৰে মুক্ত আছিল উপন্যাসখন। আৰু তেনেকুৱা ধৰণৰ কি বিকল্প শব্দৰ প্ৰয়োগ কৰিব পৰা যায়, সেইবিলাক ক্ষেত্ৰত খুবেই বেছি সচেতন আছিল কৈলাশনাথ শৰ্মা। আৰু সেইকাৰণে পাঠ কৰি যাওঁতে কোনো ধৰণৰ মই নিজেও কোনো অসুবিধা পোৱা নাই। খালি মানে এঠাইত মোৰ অকমান মানে হেৰি এটা লাগি থাকিল, যিটো হয়তো মই কবলৈ বিচাৰিম। এঠাইত ৰজাক দেৱান গৰাকীয়ে স্বৰ্গদেউ বুলি সম্বোধন কৰিছে, বোধ কৰো প্ৰথম অধ্যায়টোতে আছে নেকি। গতিকে মই ভাবো যিহেতু স্থানীয়কৰণ কৰিব খোজা হৈছে, লোকেলাইজ কৰিছে বিভিন্ন প্ৰসংগ আনি, গতিকে তাতে স্বৰ্গদেউ বুলি কওঁতে আকৌ স্বৰ্গদেউটো আকৌ অকল আমাৰ আহোম বংশৰ বা আহোম ৰাজত্বৰ সময়তহে স্বৰ্গদেউ শব্দটো প্ৰয়োগ হৈছিলে। গতিকে স্বৰ্গদেউৰ নিজা এটা বিশেষ ৰূপ এটা আছে। গতিকে সেইটো অনুবাদলৈ নানি যদি নৃপবৰ বা অকল মহাৰাজ এনেধৰণে ৰাখিলেহেঁতেন, মোৰ সেইটো কেৱল অকমান এটা সৰু বস্তু মোৰ দৃষ্টিগোচৰ হৈছে। এই কথাটো এইখিনিতে জনালো। অন্যথা উপন্যাসখন খুব সাৱলীল অনুবাদ, সাৰ্থক অনুবাদ। আৰু মই ভাবো অনুবাদ তত্ত্ব যিসকলে পঢ়ি আছে, অনুবাদ কি বুজাৰ চেষ্টা কৰি আছে, তেওঁলোকে এনেধৰণৰ অনুবাদ কৰ্মবিলাক আচলতে অধ্যয়ন কৰা উচিত। হয়, ধন্যবাদ ভাস্কৰ। আপোনাৰ যিটো অনুভৱ, যিটো আপুনি ক'লে, খুব ভাল লাগিলে। যিহেতু আমি জয়ন্ত দাক আমাৰ মাজত পাইছো আজি, আৰু আমি জানো জয়ন্ত দা নিজে এজন অনুবাদক। গতিকে আমি আপুনি কি কাম কৰি আছে, কোনখন কিতাপ অনুবাদ কৰি আছে জানো, আপুনি ভালেকেইখন কিতাপ অনুবাদ কৰি আছে, তাৰ বিষয়ে আমাক অলপ জনাব নেকি আমাৰ দৰ্শকক? মই ইতিমধ্যে 3খন কিতাপ মই অনুবাদ কৰিছো। আকৌ ঘূৰি ঘূৰি একেটা কথাই যে গুগল ট্ৰান্সলেটৰ আৰু প্ৰফেচনেলে কৰা অনুবাদখন আমি ধৰিব পাৰো, তেওঁলোকে এইটো এটা প্ৰফেচনেল তাগিদাত কৰে, কিন্তু আমি যোনে ইটো তাগিদাত কৰে, সৃষ্টিশীল তাগিদাত কৰে, প্ৰথমতে তেওঁলোকে অনুবাদ কৰিব খোজা কিতাপখনৰ লগত একাত্মতা অনুভৱ কৰিব লাগিব যে এইখিনি কাম তেখেতে কৰিছে, কিন্তু এইখিনি কাম দেখোন মইহে কৰিলোহেঁতেন, মোৰ ভিতৰতে এইখিনি কথা উকমুকাই আছে, ময়ে কব খোজা কথা। এনেধৰণৰ ভাৱ এটা আহিলেহে অনুবাদখন আচলতে সাৰ্থক অনুবাদ হব পাৰে। দক্ষতা লাগিব, স্কিল লাগিব, ভাষাৰ ওপৰত কৰ্তৃত্ব লাগিব, সেইবিলাক কথা আছে বাৰু। কিন্তু সেইবিলাক নোহোৱাকেও এজন মানুহৰ যদি তাগিদা থাকে, একাত্মতা অনুভৱ কৰে, এগৰাকী আমি তথাকথিত অশিক্ষিতা বুলি ক'লে বা অশিক্ষিত বুলি ক'লে কথাটো তেনেধৰণে শুনি, বেয়া ধৰণে শুনি, কিন্তু এজন সহজ সৰল হোজা মানুহেও হয়তো এটা এনেধৰণৰ সৃষ্টিশীল প্ৰকাশ কৰিব পাৰে।
আচ্ছা মই এনেধৰণে মই 3খন কিতাপ অনুবাদ কৰিছো এতিয়ালৈকে এখন হাৰমন হেছেৰ উপন্যাসিকা এখন তেওঁ নোবেল প্ৰাইজ বিজয়ী উপন্যাসিক জাৰ্মান আৰু এখনৰ নাম সিদ্ধাৰ্থ এন ইণ্ডিয়ান টেল এটা সাবটাইটেল আছে সিদ্ধাৰ্থ এন ইণ্ডিয়ান টেল এখন কিন্তু গৌতম বুদ্ধৰ সিদ্ধাৰ্থ নহয় সিদ্ধাৰ্থ এজন ব্ৰাহ্মণ পুত্ৰ এজন কিন্তু পটভূমিটো গৌতম বুদ্ধৰ সময়ৰ পটভূমি আৰু গৌতম বুদ্ধও এটা ক্যাৰেক্টাৰ গতিকে এই ব্ৰাহ্মণ পুত্ৰজনৰ একচুয়ালি তেওঁ ব্ৰাহ্মণ পুত্ৰ তেওঁ বেদ উপনিষদ অধ্যয়ন কৰি আৰু তেওঁ কৃষ্ণ সাধনা সেই সময়ত শ্ৰমণ মুভমেন্ট এটা আমি জানো শ্ৰমণ মুভমেন্ট শ্ৰমণ এটা ধাৰা এটা তেওঁলোকে কৃষ্ণ সাধনা কৰে কৰি পেলাই মুক্তিৰ পথ বিচাৰে তেওঁলোকে গতিকে এওঁ বেদ বেদান্ত পঢ়ি সিদ্ধাৰ্থ একেবাৰে অস্থিৰ হৈ গ'ল যে এইবিলাকৰ পৰা কি হ'ব তেওঁ মুক্তি লাগে তেওঁ উদ্ভৱ তেওঁক মুক্তি লাগে তেওঁ শ্ৰমণ হৈ পৰিলে লগত এজন বন্ধু এজন ৰাতি হঠাতে শ্ৰমণ হৈ গুচি গ'ল দেউতাকৰ কথা নুশুনি পেলাই গতিকে এটা মনোৰম কাহিনী এটা এই কৃষ্ণ সাধনা কৰিও তেওঁৰ মনোবাঞ্ছা পূৰণ নহ'ল পিছত তেওঁ এটা অৰ্ডিনাৰী লাইফ লিড কৰে তেওঁ বেষ্টাৰতাটো গতি কৰে তেওঁ এজন ধনী বণিক হৈ পৰে তাৰ পিছত তেওঁ সৰ্বস্ব ত্যাগ কৰি এজন নাৱৰীয়া নদীত মানুহ পাৰ কৰে এজন নাৱৰীয়া তেওঁৰ গুৰু হৈ পৰে আৰু তাৰ মাজেদি তেওঁ মানে তেওঁ অনন্ত তেওঁ মানে অসীমৰ লগত অনন্তৰ লগত তেওঁৰ মিলন হোৱাৰ যিটো অনুভৱ যিটো আধ্যাত্মিক মুক্তি বুলি কওঁ সেই মুক্তিটো সিদ্ধাৰ্থই লাভ কৰে তাৰ মাজত গৌতম বুদ্ধৰ বৰ মনোৰম উপন্যাস এইখন মই ভাস্কৰ তুমি পঢ়িবা এইখন তাৰপিছত আৰু এখন কিতাপ মই পঢ়িছো 12 Years a Slave এইখন মেকুইনৰ এখন অস্কাৰ বিজয়ী চিনেমা হৈছিল এইখন এখন স্লেভ নেৰেটিভ এখন প্ৰথম স্লেভ নেৰেটিভ ওৱান অফ দি ভেৰি মানে অৰিজিনেল স্লেভ নেৰেটিভৰ এখন 12 বছৰ এচন্দা তেওঁ এজন স্লেভ এজন তেওঁ নিজৰ নেৰেটিভটো একেই সেই সময়ৰ আৰ্থ সামাজিক পৰিৱেশ দাসত্ব প্ৰথাটোৰ সমগ্ৰ পৰিঘটনাটো কিতাপখনত সেই বৰ্ণনাটোত ফুটি উঠাইছে তাৰ নিষ্ঠুৰতা কিন্তু সেই নিষ্ঠুৰতাৰ মাজতো প্ৰথাটো নিষ্ঠুৰ কিন্তু তেওঁৰ কেইজনমান তেওঁ নিজৰ মালিকৰ কথা তেওঁ তাতে বৰ্ণনা কৰিছে বিশেষ এজন মালিকৰ কথা সেই মালিকজনৰ আকৌ এই প্ৰথাটোৰ ভিতৰতে তেওঁৰ মানৱীয়তা খিনি ফুটি উঠিছে কাৰণ প্ৰথা এটা যেতিয়া চলি থাকে প্ৰত্যেকজন মানুহে প্ৰথাটোৰ দাস মালিকজনো দাস কাৰণ মই আজি আমাৰ ডেমোক্ৰেটিক প্ৰথা এটা চলি আছে আমি প্ৰত্যেকজনে এজন এক্টৰ আমি যেতিয়া কওঁ যে অমুক কামটো কিয় নকৰিলে তেওঁ ক্ষমতাশালী তেওঁ কৰিও কৰিব নোৱাৰে তেওঁ প্ৰথাটোৰ তেওঁ এজন ভিক্টিম এজন শাসকজনো ভিক্টিম আৰু একেবাৰে ডাউন ট্ৰোডেন জনো ভিক্টিম আচলতে প্ৰথাটোৰ কিন্তু তাৰে মাজতে এই প্ৰথাটোৰ সেই উইদিন দেট বাউণ্ড তেওঁ এজন মালিকৰ তেওঁ মানৱীয় ৰূপটো তেওঁৰ কথাকে একেবাৰে ইয়াৰ ইম্পাৰ্চিয়েল এটা এজন দাস এজনে যাৰ জীৱনটো কেৱল ভোগ কৰিছে তেওঁ কেনেকে ইমান ইম্পাৰ্চিয়েল হৈ পেলাই মানুহৰ তেওঁৰ মালিক এজনৰ ভাল দিশটো দেখা পাইছে গতিকে এইখনেও মোক বৰ ধৰণে বিশেষ ধৰণে আকৰ্ষিত কৰিছিলে আৰু এখন কিতাপ এখন এইটো আপোনালোকে ভাবিব যে কিয় কৰিলে সেইখন প্ৰকাণ্ড কিতাপ এখন মোৰ বহু সময় তাতে মই দিছো প্ৰাণ ঢালি কৰিছো সেইখন হ'ল আমাৰ গালিভাৰ্ছ ট্ৰেভেল জনাথন ছুইফ্টৰ তাতে 4টা চেপ্টাৰ আছে আমি প্ৰত্যেকে আচলতে গালিভাৰৰ প্ৰথম লিলিপুটৰ দেশত যোৱা এইখিনি কথা জানো এইটো শিশু মনোৰঞ্জনকাৰী এটা কাহিনী হিচাপে উপস্থাপন কৰা হয় কিন্তু আচলতে এইখন শিশু উপন্যাস নহয় এইখন এখন সাংঘাতিক ব্যংগ উপন্যাস এখন আৰু সেইখন আজিৰ তাৰিখত ইমান প্ৰাসংগিক মই সেই কাৰণে অনুবাদ কৰিছিলো মোৰ এতিয়া এটাই খালি মোৰ অকমান ইচ্ছা এটা যে মই অসমত মই অকমান মোৰ কামৰ পৰা অৱসৰ অকমান ল'ব পাৰিলে মোৰ এই 3খন কিতাপ অসমত মোৰ এজন অনুবাদক হিচাপে ল'ৰা ছোৱালীৰ মাজত কিতাপ কেইখন বিলাই দিবলৈ মোৰ এটা বিৰাট হাবিয়া মানে হেৰি মই নতুনকে কৰি মই দুটামান কাম কৰি আছো ঠিক তেনেকে এলিস ইন দি ৱাণ্ডাৰলেণ্ড বুলি যিখন কিতাপ আকৌ আমি শিশু সাহিত্য বুলি কওঁ কিন্তু তাৰে মাজতো ইমান ৰূপকী কথা আছে সেইখন মই আজি 2 বছৰ 3 বছৰ আগতে আৰম্ভ কৰি মই শেষ কৰিব পৰা নাই পঢ়ি আছে আৰু তাৰপিছত মই উপনিষদৰ মানে আচলতে উপনিষদৰ আমাৰ বাহিৰৰ ইণ্ডোলজিষ্টসকলৰ দৃষ্টিত তেওঁলোকে উপনিষদৰ যিবিলাক ইণ্টাৰপ্ৰিটেশ্যন মই তাতে ঋষি অৰবিন্দৰ উপনিষদৰ
পাটনিৰ কথাখিনি আৰু এজন ইণ্ডোলজিষ্ট নামটো মোৰ মনৰ পৰা মই পাহৰিছো এতিয়া মই তেওঁৰ উপনিষদৰ যিটো ইন্ট্ৰোডাকশ্যন এইখিনি মই লগাই মই তাৰে পেৰেলেল মই অকমান আমাৰ আধুনিক বিজ্ঞানৰ কথা আনি পেলাই মই এটা ৱৰ্ক এটা কৰিব পাৰো নেকি এই ধৰণৰ কাম এটা কামটো মই আৰম্ভ কৰি হাফ ডাউন কৰি আছে মই বৰকে লাগিব পৰা নাই এইখিনি মোৰ কৰণীয় কাম হৈ আছে সদ্যহতে হয় হয় জয়ন্ত দা আপুনি বহুত কাম কৰি আছে আপোনাৰ কামখিনি সুকলমে হৈ যাওক আৰু এই ক্ষেত্ৰত যদি আপুনি শ্ৰাইববোৰ দিব খোজে তেতিয়াহ'লে আমি গ্ৰন্থ কথা সদায় আপোনাৰ লগত আছো বা আমি যদি মিলি কিবা এটা কৰিব পাৰো এইটোও এটা ভাল প্ৰচেষ্টা হ'ব বুলি ভাবো মই আপোনাক সুধিম আৰু দুটামান কথা কিন্তু এতিয়া মই প্ৰাণজিৎ দাসক সুধিব খুজিছো অনুবাদ সাহিত্য এতিয়া মানে অৰিজিনেল যিটো টেষ্ট বুলি কয় অৰিজিনেল টেষ্ট এতিয়া মানে আমাৰ মানে যিকোনো ভাষাৰ ইংৰাজী ভাষাই বেছি কৈছো মানে ইংৰাজী ভাষাৰ উপৰিও বিভিন্ন ভাষাৰ মানে ভাষাটো আমি নাজানো তাৰ যিটো অনুবাদ সেইটো মানে কিমান কি বুলি ক'ম এইটো মানে পাঠকে মানে মই মানে আপোনাক সুধিব খুজিছো যিটো অনুবাদৰ যিটো টেষ্ট সেইটো আৰু অৰিজিনেল টেষ্টটোৰ মাজত মানে কিবা ডিফাৰেন্স থাকেনে একেই হয় মানে আপুনি কি ভাবে তেনেকে ধন্যবাদ দৰ্শক তুমি যিটো কথা সুধিছা যে মূল লেখা এটা আৰু অনুবাদৰ লেখা এটাৰ মাজত কিবা পাৰ্থক্য থাকে নেকি সেইটো পাৰ্থক্যটো নিৰূপণ কৰে অনুবাদক গৰাকীৰ ওপৰত অনুবাদক গৰাকী কিভাৱে কিদৰে অনুবাদ কৰিছে এনেকুৱাও অনুবাদ কৰিছো যি অনুবাদ পঢ়িলে আপুনি এক পিছ মূল গ্ৰন্থখন হয়তো আপুনি সম্পূৰ্ণৰূপে পঢ়িব পাৰে কিন্তু অনুবাদটো এক পৃষ্ঠাও আপুনি পঢ়িব নোৱাৰে আৰু এনেকুৱাও অনুবাদ মই দেখিছো যে মূল পৃষ্ঠাখন এক পৃষ্ঠা পঢ়িব নোৱাৰো কিন্তু অনুবাদখন আপুনি সুন্দৰভাৱে আমি পঢ়িব পাৰো গতিকে অনুবাদক গৰাকীৰ ওপৰত বিভিন্ন পৰিমাণে সেই কথাটো নিৰ্ভৰ কৰে তেওঁ কিভাৱে তেওঁ অনুবাদ কৰিছে আৰু দুটা কথা এটা কথাটো প্ৰথম কথাটো হৈছে যে কিছুমান অনুবাদকে এটা কাম কৰে যে মূল বিষয়বস্তুটো একে ৰাখে মূল বিষয়বস্তুটো কোনো সালসলনি নহয় তেওঁলোকে কিছু স্থানীয় শব্দ স্থানীয় ভাষা বা স্থানীয় কিছু প্ৰেক্ষাপট লগাই দিয়ে কিন্তু আন কিছুমানে কি কৰে অতি ন্যায়থক কিছুমান কাম কৰে যে মূল লেখকে যি কথাটো কৈছে তাক বেলেগকৈ ইণ্টাৰপ্ৰেট কৰি তাৰ অৰ্থটোৱে সলনি কৰি দিয়ে মই যিটো দ্বিতীয়বিধ অনুবাদকৰ কথা কলো এই দ্বিতীয়বিধ অনুবাদকৰ ক্ষেত্ৰত আমি অতি তীক্ষ্ণ দৃষ্টি ৰখা উচিত ভাৰতবৰ্ষৰ বহু সাহিত্যৰ ক্ষেত্ৰত আমি দেখিছো এতিয়া মহাভাৰতৰ কথাই যদি কওঁ আমি ৰামায়ণৰ কথাই কওঁ যাৰ যিবিলাক চৰিত্ৰৰ ৰিক্ৰিয়েশ্যন এটা আৰম্ভ হৈছে যেতিয়া চৰিত্ৰ এটা ৰিক্ৰিয়েশ্যন কৰিব তাক কিভাৱে কৰিব মূলটোৰ সৈতে বহুত বেছি ডিফাৰেঞ্চ কৰিব নেকি সেও এটা প্ৰশ্ন আহে গতিকে অনুবাদকসকলে অতি সাৱধান হোৱা উচিত কিয়নো আজিৰ তাৰিখত ইণ্টাৰনেটত বা ইয়াত সকলো গ্ৰন্থ সকলো বস্তু উপলব্ধ আগতে হয়তো কৈছিল যে এইটো ফৰাচী ভাষাৰ কবিতাৰ পৰা অনুবাদ কৰিছো বা এইটো আছিল এইটো এনেকুৱা কিন্তু আজিৰ তাৰিখত মানুহে মিলাই চাব ফৰাচী কবিতাটো কেনেকুৱা আছিল অসমীয়া কবিতাটো কেনেকুৱা আছিল ফৰাচী কবিতাটো ইংৰাজীত ট্ৰান্সলেট কৰি লৈ তাক মিলাই চাব গতিকে মূল চৰিত্ৰটো সলনি নোহোৱাকৈ স্থানীয় ভাষা স্থানীয় শব্দ বা স্থানীয় প্ৰেক্ষাপট তাত সংযোগ কৰাত কোনো আপত্তি নাই কিন্তু মূল লেখক এজনে যদি কৈছে উত্তৰ ফালে যাওঁ বুলি ইয়াত যদি কয় যে দক্ষিণ ফালে যাওঁ সেই কথাটো এটা অতি নৰ্থক কথা দ্বিতীয় এটা কথা এতিয়া এআইৰ যুগত আমি বিভিন্ন ধৰণৰ আমি চুৰি কাৰ্য আমি এইটো বৌদ্ধিক চুৰি বুলিয়ে ক'ব পাৰো বা বৌদ্ধিক দৈন্যতা বুলিয়ে ক'ব পাৰো চুৰি কাৰ্য চলে আৰু ধৰা হ'ল এটা ফৰাচী ভাষাত এটা লেখা আছে সেই লেখাটো ইংৰাজী ভাষালৈ অনুবাদ কৰিলে ইংৰাজীৰ পৰা চাইনালৈ কৰিলে চাইনাৰ পৰা জাপানীজলৈ কৰিলে জাপানীজৰ পৰা আকৌ অসমীয়াত কৰিলে অসমীয়াত কৰি অলপ চলপ সলনি কৰি দিলে তাৰপিছত এইটো অসমীয়া ভাষাত প্ৰকাশিত কৰি দিয়ে নিজৰ নাম সেই কামটো কৰা উচিত নহয় কিয়নো অনুবাদ আৰু মূল লেখাক এতিয়া পৃথক বুলি ধৰা নহয় আপুনি যদি অনুবাদ এখন কিতাপ কৰিছে আৰু আপুনি এখন মূল লেখাৰ এখন কিতাপ কৰিছে দুয়োখন কিতাপৰে সাম্প্ৰতিক সময়ত সমমৰ্যাদা আছে সমধৰণে মৰ্যাদা আছে সাহিত্য একাডেমি অনুবাদৰ ক্ষেত্ৰতো এতিয়া বঁটা দিয়ে বা বিভিন্ন ধৰণে যদি আমি যিবিলাক স্বীকৃত সংগঠন সাহিত্যৰ ক্ষেত্ৰত স্বীকৃত সংগঠন অনুবাদকো সমমৰ্যাদা প্ৰদান কৰিছে গতিকে অনুবাদ বস্তুটোক অনুবাদ হিচাপে লেখা উচিত অসমৰ বহু প্ৰতিষ্ঠিত আলোচনীত আমি শেহতীয়া এক বছৰত যদি আমি লক্ষ্য কৰো যে বহু অনুবাদ কৰ্ম বাংলাৰ পৰা অনুবাদ কৰিছে হিন্দীৰ পৰা অনুবাদ কৰিছে অসমৰ অতি প্ৰতিষ্ঠিত আলোচনী
আপোনাক কৈছো অসমৰ অতি প্ৰতিষ্ঠিত যিকেইখন আলোচনী আছে সেই আলোচনী কেইখনতে নিজৰ নামত প্ৰকাশিত হৈছে তাই দুই এখন আলোচনী ময়ে নিজে তাৰ অভিযোগ পঠাইছিলো যে এইটো মূল এইটো বাংলা মূলটোৰ সৈতে আচলতে এইটো হ'ব লাগে গতিকে এই বস্তুখিনি আমি গুৰুত্ব প্ৰদান কৰা উচিত দ্বিতীয় এটা কথা আপুনি এই প্ৰশ্নত মই আগতে কম বুলি ভাবিছিলো সেইটো থাকি গ'ল এই প্ৰসংগটো মই কৈ দিছো যে কৈলাশনাথ শৰ্মাৰ অনুবাদৰ যিটো এটা কথা চলি আছে কৈলাশনাথ শৰ্মাৰ অনুবাদ কৰা কিতাপখিনি যদি আপুনি কথা লক্ষ্য কৰে তেতিয়াহ'লে আপুনি 90% কিতাপে ভাৰতবৰ্ষৰ ওপৰত আধাৰিত ভাৰতবৰ্ষ মানে মই কোৱা নাই যে ভাৰতবৰ্ষৰ বিষয়ে তাত কিবা লিখা আছে যিটোক আমি সাম্প্ৰতিক সময়ত আগতে ইণ্ডোলজি বুলি কোৱা হৈছিল ভাৰত তত্ত্ব বুলি কোৱা হৈছিল আৰু এতিয়া ভাৰতীয় জ্ঞান প্ৰণালী বুলি কোৱা হয় ইণ্ডিয়ান নলেজ চিষ্টেম এই ইণ্ডিয়ান নলেজ চিষ্টেমে কওক বা ইণ্ডোলজিয়ে কওক এই ইণ্ডোলজি আৰু ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰতে আধাৰিত 90% কিতাপ মোৰ গুৰু তেখেতৰ পুত্ৰ দিগন্ত বিশ্ব শৰ্মা ছাৰৰ মোক এটা কথা সদায় কয় ছাৰে কয় যে মই যে ভাৰতবৰ্ষৰ হৈ কিবা এটা কৰিবলৈ বিচাৰিছো বা মই নিজকে ভাৰতীয় বুলি বা ভাৰতবৰ্ষৰ হৈ মই দুই এষাৰ কথা আজি বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত কৈ ফুৰিছো তাৰ মূলতঃ হৈছে দেউতাই সেই তাহানিতে মোক 300 টকা ধাৰ কৰি আনি ভাৰতবৰ্ষৰ হৈ কিবা এটা কৰিবলৈ মোক অনুপ্ৰেৰণা দিছিল ভাৰতীয় মানুহৰ হৈ কিবা এটা কৰিবলৈ মোক অনুপ্ৰেৰণা দিছিল যি অনুপ্ৰেৰণাই মোক বৰ্তমান সময়ত অনুপ্ৰাণিত কৰি ৰাখিছে আৰু সেই অনুপ্ৰেৰণাৰ ফলতে আজি দিগন্ত বিশ্ব শৰ্মা যদি কথা আপুনি কয় তেতিয়াহ'লে অসমত এতিয়ালৈকে 600তকৈ অধিক ভাৰত বিষয়ক তেখেতে ভাৰতীয় নলেজ চিষ্টেমৰ ওপৰত অনলাইন বক্তৃতা প্ৰদান কৰিছে এতিয়ালৈকে প্ৰায় 300টাতকৈ অধিক অফলাইন বক্তৃতা প্ৰদান কৰিছে গতিকে এই কামখিনি যে কৰিব পাৰিছে তাৰ মূল অনুপ্ৰেৰণাৰ উৎস কিন্তু কৈলাশনাথ শৰ্মা বুলি মোক দিগন্ত বিশ্ব শৰ্মা ছাৰে নিজে প্ৰায় কৈ থাকে গতিকে এই ব্যক্তিগৰাকী কৈলাশনাথ শৰ্মা সেই তেতিয়াতে আৰু যিটো সময়ত ভাৰতবৰ্ষ বিষয়ক বা ভাৰততত্ত্ব ইণ্ডোলজি বা আপোনাৰ ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত তেখেতে কিতাপখিনি এই বিষয়ক কিতাপসমূহ অনুবাদ কৰিছে সেই সময়ৰ অসমৰ পৰিস্থিতি আপুনি কথা ভাবক 1979 1978 1980 1981 1985 সেই সময়ৰ অসমৰ পৰিস্থিতি কি আছিল ভাৰতবৰ্ষৰ বিষয়ে অসমৰ মানুহে কি ভাবিছিল বা অসমৰ মানুহক ভাৰতবৰ্ষৰ বিষয়ে কি ভাবিবলৈ বাধ্য কৰোৱা হৈছিল আৰু সেই সময়তে ভাৰতবৰ্ষৰ বিষয়ক বা ভাৰতবৰ্ষৰ মূল তত্ত্ব বিষয়ক ইমান কেইখন কিতাপ অনুবাদ কৰাটো এক মানে আপুনি এক সাফৰ বুলিয়ে ক'ব লাগিব আৰু আমি জনাত তেখেতৰ বহুকেইখন কিতাপ এতিয়াও অপ্ৰকাশিত হৈ আছে অনুবাদ মই জয়ন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো এই কিতাপখিনি ৰাইজৰ মাজলৈ যাতে সোনকালে আহে তাৰ পদক্ষেপ তেখেতে ল'ব এইখিনি ক'লো ধন্যবাদ ধন্যবাদ প্ৰাণজিৎ আপুনি সুন্দৰকৈ ক'লে আপোনাৰ কথাখিনি মই ভাস্কৰ আপোনাৰ কাষলৈ আহিম তাৰ আগতে মই জয়ন্তদাৰ পৰা দুটামান কথা সুধিব খুজিছোঁ কৈলাশনাথ শৰ্মাৰ এনেকুৱা প্ৰিয় গ্ৰন্থ বা তেখেতে কেনেকুৱা ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰি ভাল পাইছিলে যদি আপুনি আমাৰ দৰ্শকক দেউতা মানে কিতাপৰ পোক আছিলে দেউতাই কিতাপেই কিনিছিলে আপোনালোকে আচৰিত হ'ব প্ৰাণজিতে দেউতাৰ দৰ্শনৰ কথা ক'লে তেখেতৰ কামৰ কথা ক'লে আৰু মই ভাবো দেউতাই সেইবিলাক কিতাপ কিয় অনুবাদ কৰা নাছিলে কিছু দেউতাই আটাইতকৈ বেছি যদি পঢ়িছিলে আপুনি ভাবিব নোৱাৰিব ইংৰাজী ডিটেক্টিভ কিতাপ এই যে দেউতাই ট্ৰেইনত গৈছিলে হুইলাৰ বুলি আগতে ৰেল ষ্টেচনত কিতাপৰ দোকান কোম্পানী এটা আছিলে দেউতাই আৰ ষ্টেনলি গাৰ্ডেনাৰ বুলি লিখক এজনৰ ইমান উপন্যাস পঢ়িছিলে সেইবিলাক ইংৰাজী ডিটেক্টিভ উপন্যাস কিন্তু সেইবিলাক দেউতাই মোক কোৱা মনত পৰে দেউতাই ভাষাটোৰ ওপৰত দখলৰ কাৰণে সেইবিলাক কিতাপ পঢ়া বুলি মোক এবাৰ কৈছিলে মোৰ তেনেকুৱা মনত পৰে কিন্তু তেনেকুৱা কিতাপ দেউতাই অনুবাদ কৰিবলৈ কিন্তু কোনো তাগিদা অনুভৱ কৰা নাছিলে মই আকৌ কৈছো যে এইটো বৰ ডাঙৰ কথা যে তাগিদা কিহত আপুনি অনুভৱ কৰিব দেউতাই ডেকা অৱস্থাত টাইম পাছ কৰিবলৈ হওক ইংৰাজী শিকিবলৈ হওক বহু কিতাপ পঢ়িছিলে উপভোগো কৰিছিলে নিশ্চয় কাৰণ নহলে কিলেই পইচা খৰচ কৰি সেই সময়ত ইংৰাজী আৰ ষ্টেনলি গাৰ্ডেনাৰৰ ডিটেক্টিভ কিতাপখন কিনিবলৈ যথেষ্ট পইচা দামী কিতাপ আছিলে সেইবিলাক দেউতাই ইলাষ্ট্ৰেটেড উইকলি বুলি আমাৰ সময়ত আছিলে ৰেগুলাৰ দেউতাই বনাইছিলে ইণ্ডিয়া টুডেখনো লাহেকে আহিছিলে ৰিডাৰ্ছ ডাইজেষ্টখন দেউতাই একেবাৰে ৰেগুলাৰ চাইছিলে মানে দেউতাই বহিৰ বিশ্বৰ লগত নিজকে সদায় তেওঁৰ অন্তৰৰ যিখন দুৱাৰ বুলি কওঁ মনৰ দুৱাৰ বুলি কওঁ তেখেত সেইখন তেওঁৰ মুকলি আছিলে গতিকে ভাৰতৰ বিষয়ে তেওঁৰ উচ্চ ধাৰণাৰ এটা আধাৰ আছিলে কাৰণ তেওঁ বহিৰ বিশ্বৰ কথাও তেওঁ অৱগত আছিলে গতিকে তেওঁৰ ভাৰতৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা তেখেতৰ এটা আধাৰ আছিলে এইটো নহয় যে মই এৰোগেন্ট ভাৰত সেই এৰোগেন্সটো তেখেতৰ নাছিলে
এটা আধাৰত তেখেতে ভাৰতৰ প্ৰতি ভাৰতৰ আমাৰ সাহিত্যকৰ্মী আমাৰ দৰ্শন সাহিত্যৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল হৈছিলে আৰু সেইটোৱে কথা সেইবিলাকে আমাক এতিয়াও অনুপ্ৰাণিত কৰে আৰু আমিও সেই বস্তুখিনিয়ে যে মোৰ এতিয়া বহিৰ্বিশ্বৰ লগত মই বাহিৰত থাকো কাৰণে স্বাভাৱিকভাৱে মোৰ এটা অকমান এটা বেলেগ ধৰণৰ দৃষ্টিকোণ এটা মোৰ গঢ়ি উঠিছে সেইটো নিতান্তই স্বাভাৱিক আৰু সেই দৃষ্টিকোণটোৰ লগত মই যিটো আমাৰ ভাৰতীয় যিখিনি মোৰ নিজস্ব দৃষ্টিকোণ আছে অৰিজিনেল হেৰি তাৰ লগত মই একো সামঞ্জস্যতা একচুৱেলি দেখা নাপাওঁ মই সদায় চিন্থেটিক যিটো সংশ্লেষণ যিটো হয় কৰে মই সেইটো মোৰ কামবিলাক সদায় বিভিন্ন দৃষ্টিভংগী লগ আনি তাৰ মাজৰ কমন থিমটো লৈ বস্তুবিলাক আচলতে যে বিভিন্ন প্ৰকাশে আচলতে কথাবিলাক যে একেই মূলবিলাক মই তেনেধৰণৰ এটা দৃষ্টিভংগীৰে মই কথাবিলাক মই সাধাৰণতে মোৰ চকুত ধৰা পৰে গতিকে নহয় দেউতাই বাকী মানে কিমান দেউতাই এটা মুহূৰ্ত দেউতাই এনে থকা নাছিলে মই এই কথাটোৱে কওঁ কিবা নহয় কিবা আৰু মই সেই ক্ষেত্ৰত আৰু এটা কথা কওঁ দেউতা যদি আজিৰ যুগৰ মানুহ হলহেঁতেন কি যে নকৰিলেহেঁতেন অসাধ্য সাধন গুগল ট্ৰান্সলেটৰ আছে অনুবাদ কৰিবলৈ মেচিন আছে তাৰ লগত যদি কাৰোবাৰ সৃষ্টিশীল শক্তি আছে কিন্তু অসাধ্য সাধন কৰিব পাৰে মই তাকে ভাবো আৰু আজি মই ইচ্ছা কৰিলে মই 1000 কিতাপ এক্সেসিবল মই মোবাইলটোৰ পৰা এই মুহূৰ্ততে মই জিলম নদীৰ তীৰ বঙালীখন ডাউনলোড কৰিব পাৰো লগে মই অৱগত হ'ব পাৰো কিন্তু দেউতাহঁতৰতো সেই লাক্সাৰিটো নাছিলে তেখেতসকলে ভাল কিতাপ এখনৰ কথা ক'বাত শুনিছিলে কৰি সেইখন অনাইছিলে তেখেতসকলৰ সেই ধৰণে তেখেতসকলৰ এক্সপ'জাৰটো সেই সময় হিচাপে বহুত আছিলে কিন্তু আজিৰ লগত তুলনা কৰিলে আমিতো তেখেতসকলৰ কথাখিনি বুজি পাব লাগিব যে কিমান সীমাবদ্ধতাৰ মাজত মই কেতিয়াবা এই প্ৰসংগত আমাৰ তাতোকৈ দেউতাহঁততকৈ পুৰণি মই আৰু এটা কাম কৰি আছো আমাৰ সূৰ্য কুমাৰ ভূঞাকে আদি কৰি আমাৰ পুৰণি সেই সময়ৰ লিখকসকলৰ অসমৰ এনচিয়েন্ট এণ্ড মেডিয়েভেল আছামৰ ওপৰত তেখেতসকলৰ লিখাবিলাক মই অকমান বিভিন্ন টেকনলজিও এপ্লাই কৰিছো কৰি মিলি মই এটা সিনথেসিস কাম এটা মই কৰি আছো অসমৰ প্ৰাগজ্যোতিষপুৰ কামৰূপ মই অকমান তেনেকুৱা এটা কাম এটাও মই কৰি আছো মই তেতিয়া সেইবিলাক তেখেতসকলৰ কামবিলাক চাই পেলাই আপুনি ভাবক সেই সকল লোক আমাৰ নিচিনাকে 70 80 90 বছৰ বয়সলৈ জীয়াই থকা নাছিলে ইমান কম বয়সত তেওঁলোকে কি একোটা কাম কৰি তেওঁলোকে আমাক চহকী কৰি থৈ গৈছিলে মইতো সেই কিতাপখিনি মই আজি 10-15খন মান মই পুৰণি আৰ্কাইভৰ মই কিতাপ archive.org ৰ পৰা মই সংগ্ৰহ কৰি আনি চাই মই পাগল হৈ গৈছো যে এই মানুহবিলাকে কিমান অসাধ্য সাধন কৰি গৈছে তাৰ তুলনাত আমাৰ আজি সকলো আছে অথচ আমি কোনো ধৰণৰ আমাৰ সৃষ্টিশীলতা নাই আমাৰ কাম কাজ নাই কাবাৰ বস্তু চুৰি কৰি আনি পেলাই আমি তোমাৰ প্ৰাঞ্জিতে কোৱাৰ নিচিনাকে আমি এই নগ্ন আমি বিলোম মৰ্যাদাৰ আমি মৰ্যাদাহীন কামত আমি লিপ্ত হৈছো মইতো আজি 10-15 বছৰ 20 বছৰত এটা প্ৰাণ ঢালি এইবিলাক কথা বৰ কথা কোৱাৰ নিচিনা হ'ব মোৰ পৰিস্থিতি কম অৱশ্যেই কম অসমৰ সাম্প্ৰতিক সাহিত্য জগতত কিমান কি হৈ আছে মই ইমানো অৱগত মই নহওঁ মই খুব এটা ভাল পঢ়ুৱৈ নহওঁ কিন্তু তবু এনেকুৱা নহয় যে এনেকুৱা মোৰ গিল্টি ফিলিং হোৱা নাই যে এই কামটো মই কেলৈ পঢ়া নাই যে এইটো এটা অসমৰ এনে এটা কাম হৈ আছে এনে এখন কিতাপ ওলাইছে মোৰতো গিল্টি ফিলিংছটো হোৱা নাই মই এজন শিক্ষিত মানুহ মই ডাঙৰ কথা কওঁ মই উত্তৰ দিব লাগিব প্ৰত্যুত্তৰ দিব লাগিব মোৰ স্থিতিটো মই ডিফেন্ড কৰিব লাগিব তবু মইতো আজি মই কৈছো মোৰতো গিল্টি ফিলিংছ হোৱা নাই যে কিয় এখন উপন্যাস মই পঢ়া নাই বুলি সেইটোৱেই আমাৰ কথাবিলাক প্ৰকাশ কৰে আৰু আমি অনুবাদ যথেষ্ট আমি কৰিব পাৰো অনুবাদৰ লগত সৃষ্টিশীলতা থাকিলে গুগল ট্ৰান্সলেটৰ ইউজ কৰাত একো আপত্তি নাই যদি সেইটো আমি আকৌ আমাৰ হাতত ঢালি ল'ব পাৰো তেওঁলোকে গুগল ট্ৰান্সলেটৰটো কম্পিউটাৰত মেনিপুলেট কৰিব নোৱাৰে সেনেকে নহবগে সেইখিনি গুগল ট্ৰান্সলেটৰ যদি তুমি ইউজ কৰা তেতিয়াহ'লে কীবৰ্ডখনৰ ওপৰতো তোমাৰ মাষ্টাৰী লাগিব পাৰিব লাগিব তেতিয়াহে তুমি কামটো ইমান সহজ নহয় গুগল ট্ৰান্সলেটৰ কথাটো লগে লগে ধৰা পৰিব নহয় আমাৰ চকুৰ আগত বিজ্ঞাপনৰ ভাষাৰ নিচিনা হ'ব এনিৱে দাদা আপুনি সুন্দৰকে ক'লে যে কথাটো গুগল ট্ৰান্সলেটৰে কেতিয়াবা অৰ্থটো সলনি কৰি দিয়ে সেইটো বৰ ডাঙৰ কথা এতিয়া ভাস্কৰ মই আপোনাৰ কাষলৈ আহিব খুজিছো যিহেতু উপন্যাসখন আপুনি পাঠ কৰিছে আপুনি দৰ্শকক কি ক'ব উপন্যাসখন
শুনিবলৈ আপুনি দৰ্শকক মানে এনেকুৱা এটা বা দুটা কাৰণ জনাব নেকি কিয় উপন্যাসখন শুনিব লাগে আপোনাৰ মতে? এইটো আপোনাৰ ব্যক্তিগত মত, তথাপিও যদি আপুনি কৈ দিয়ে এটা দুটা কাৰণ। এতিয়া উপন্যাসখন কিয় শুনিব লাগে? মই উপন্যাসখন পাঠ কৰিছো, খুব ধুনীয়াকে পাঠ কৰিছো, মোৰ কণ্ঠত আপোনালোকে শুনি ভাল পাব, সেইকাৰণে শুনিব। সেইটো কাৰণ আঁতৰাই থৈ উপন্যাসখন এইকাৰণে শুনিব লাগে কাৰণ আজিকালি যিটো আমি জীৱনচৰ্যাৰ মাজেৰে আমি গতি কৰি আছো আমাৰ সকলো আজিৰ সমাজত, এনে সময়ত আমি অডিঅ' বুক এটা খুব এটা আমাৰ ষ্ট্ৰং বিকল্প, এটা শক্তিশালী বিকল্প। আৰু অসমীয়া ভাষা চৰ্চাকাৰীৰ সংখ্যা আচলতে অন্য ভাষাতকে বহুত কম, উতৌ লগা। আৰু এগৰাকীয়ে যে মন্তব্য দিছিলে যে যিসকলে অসমীয়া পঢ়িব নাজানে তেওঁলোকে শুনি হলেও শিকিব। এতিয়া অসমীয়া পঢ়িব নজনা মানুহজনতো অসমীয়া নহবও পাৰে, অন্য ভাষাৰো হ'ব পাৰে। যিয়ে অসমতে আছে বা অসমীয়া মানুহৰ সংস্পৰ্শত আছে, অসমীয়া ক'বও পাৰে, বুজিও পায় আনে যদি কৈ থাকে, কিন্তু তেওঁ নিজে পঢ়িব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণেও এই এটা অডিঅ' বুক, অসমীয়া ভাষাত অডিঅ' বুকৰ যিটো উপলভ্য হোৱা ব্যৱস্থা গ্ৰন্থকথাই কৰিছে, এইটো এটা খুব প্ৰশংসনীয়। আৰু লগতে আজিকালি দেখা পোৱা গৈছে নতুন প্ৰজন্মৰ খুব উঠি অহা ল'ৰা ছোৱালী কিছুমান মই দেখিছো, যিসকলে এনেধৰণৰ কথা আপোনালোকৰ প্লেটফৰ্মত আগতেও আলোচনা হৈছে বাৰু গ্ৰন্থকথাত, য'ত দেখা যায় তেওঁলোকে যদি গান এটা গাই আছে, খুব ভাল গাইছা দেই, চাওঁ তুমি কোনটো গান গাইছা বুলি যদি কাগজখন আনি চাওঁ, তাত তেওঁলোকে ৰোমান লিপিত লিখে অসমীয়া গানটো, কিন্তু লিখিছে ৰোমান লিপিত, শিলে শিলে ঠেকা খালে, ৰোমান লিপিত লিখিছে। গতিকে তেওঁলোকে কয় নাই মই অসমীয়া ভালেই পাওঁ, কিন্তু অকণমান পঢ়োতে দিগদাৰ হয়। গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণেও অডিঅ' বুকে তেওঁলোকৰ মনত আৰু বেছি আগ্ৰহ জন্মাব পাৰে। প্ৰথম কথা, তেওঁ জুতনিবিলাক পঢ়ি থাকোতে হয়তো অকণমান দিগদাৰ পাইছে, তেওঁৰ কাৰণে অডিঅ' বুকখন এটা ভাল মাধ্যম হ'ব পাৰে। আৰু সেইখন শুনি থাকোতে কিজানি তেওঁ আৰু বেছি আগ্ৰহী হৈ উঠে অসমীয়া লিপিখিনি শিকিবৰ কাৰণে। গতিকে সেই এটা আমি মিশ্ৰিত মাধ্যমৰ মাজেৰে আমি গতি কৰিব লাগিব। আৰু আমাৰ জীৱনচৰ্যাত এনেধৰণৰ বিকল্পসমূহ অহা কাৰণে এয়া খুব আচলতে ইতিবাচক কথা। আমি যে কওঁ অসমীয়া ইউজাৰ্ছ নাই কমি গৈছে, নাই। গতিকে এনেধৰণৰ ইতিবাচক যিবিলাক আমাৰ কাম আছে, এনেধৰণৰ কামবিলাক কৰি গৈ থাকিলেহে, আৰু গ্ৰন্থকথাই যি আজি পদক্ষেপ লৈছে, ই আচলতে সুদূৰ প্ৰসাৰী হ'ব। গ্ৰন্থকথাই যি কৰি আছে, আজিৰ পৰা 10 বছৰ পাছত তাৰ আমি জল পট খুব সুন্দৰ ফলাফল আমাৰ সন্মুখত থাকিব। এতিয়া এই উপন্যাসখন কিয় শুনিব লাগে সেই কথাটোলৈ পুনৰ ঘূৰি আহিছো। এই উপন্যাসখন এই কাৰণেই শুনিব লাগে কাৰণ আমাৰ দেশৰ, আমি আমাৰ মাজত দেশাত্মবোধ জগোৱাৰ কথা কওঁ। দেশাত্মবোধ বুলি ক'লে অকল কেইটামান দেশপ্ৰেমৰ গীত, এ মেৰে বতন কে লোগো, বুকু হম হম কৰে, অকল সেয়াই নহয়। দেশাত্মবোধ প্ৰকৃতাৰ্থত জগাবৰ কাৰণে আমি দেশখনক জানিব লাগিব, দেশখনক চিনিব লাগিব, দেশখনৰ ভূগোল, দেশখনৰ মানুহ, দেশখনৰ নৃতত্ব, এই সকলোবিলাক আচলতে আমি জানিব লাগিব। আৰু তাৰ কাৰণে কবিতা, গল্প, নাটক, উপন্যাস, গান, বিভিন্ন ধৰণৰ মাধ্যম আছে। আৰু তাৰে ভিতৰত যদি আমি অসমীয়া উপন্যাসৰ কথা কওঁ, শেহতীয়াকৈ গ্ৰন্থকথাত সংযোজিত হোৱা ঝিলম নদীৰ পাৰ এখন উল্লেখযোগ্য উপন্যাস। আৰু সেয়েহে মই কওঁ যে এই উপন্যাসখন শুনিব লাগে। হয়, ধন্যবাদ ভাস্কৰ, সুন্দৰকে ক'লে। আমি ইতিমধ্যে 1 ঘণ্টা আলোচনা কৰিলো জয়ন্ত দা। মই আপোনাক শেষৰ প্ৰশ্নটো সুধিম, তাৰ আগতে এটা মন্তব্য মই দেখুৱাই ল'ব খুজিছো। মন্তব্যটো কৰিছে লাকি দাসে। নমস্কাৰ, অনুষ্ঠানটোৰ জৰিয়তে এক নতুন বিষয় সম্পৰ্কে জানিবলৈ পাই ভাল লাগিল। এই বিষয়ত বহুলভাৱে গৱেষণাৰ প্ৰয়োজন আছে বুলি মই গৱেষণাৰ ছাত্ৰী হিচাপে ভাবোঁ। ধন্যবাদ লাকি দাস, আপোনাৰ এই বহুমূলীয়া পৰামৰ্শ মন্তব্যৰ বাবে। আপুনি আমাৰ অনুষ্ঠান চাই থাকিব আৰু আগলৈ এনেকুৱা দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। আৰু লগতে আপুনি যদি আমাৰ গ্ৰন্থকথাৰ এপ ডাউনলোড কৰা নাই, সেইটো ডাউনলোড কৰি ল'ব। গুগল প্লে ষ্টৰত আছে, আৰু যিসকল আইফোন ইউজ কৰে, এপল ইউজ কৰে, তেওঁলোকৰ এপ ষ্টৰতো এপটো উপলব্ধ। ইতিমধ্যে সমগ্ৰ বিশ্বতে 175 কাণ্ট্ৰিত আমাৰ গ্ৰন্থকথাৰ এপটো উপলব্ধ। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছোঁ, অহাকালি আমাৰ গ্ৰন্থকথাত এক আলোচনা হ'ব ইউৰোপৰ উচ্চ শিক্ষা আৰু তাৰ কৰ্মসংস্থানৰ ওপৰত। ইউৰোপত বসবাস কৰা, কৰ্মসংস্থান লাভ কৰা অসমীয়া কিছু ব্যক্তিৰ লগত আলোচনা হ'ব, আৰু আলোচনাটো হাত ধৰিব মৌচুমী বৰাই।
আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। চ' এতিয়া মই পুনৰ বিষয়লৈ ঘূৰি আহিছোঁ। জয়ন্ত দা, আপোনাৰ প্ৰিয় কোনখন উপন্যাস? জিলাম নদীৰ পাৰতটো আপুনি শুনিবই, তাৰ উপৰিও আপুনি কোনখন উপন্যাস আমাৰ গ্ৰন্থকথাৰ পাতত শুনিব বিচাৰিব? আপুনি কোনখন উপন্যাসৰ পৰামৰ্শ আমাক দিব? জয়ন্ত দা, আপুনি মিউট হৈ আছে, ৰ'ব। মোৰ কাৰণে অকমান সমস্যা। মই অলপ আগতে স্বীকাৰোক্তি দিলো যে মই অসমীয়া উপন্যাস মই পঢ়া নাই বুলিলেই হয়, কিন্তু তবু মোৰ মনত পৰিছে আপোনালোকৰ, মই সৰুতে অসমীয়া উপন্যাস পঢ়িছিলো। মোৰ মনত পৰে হোমেন বৰগোহাঁইদেৱৰ হালধীয়া চৰাই বাওধান খাই, ঠিক তেনেকে মই আব্দুল মালিকৰ স্বপ্নমুখী চৰিত্ৰটো থকা মোৰ মই সেই সময়ত নিষেধ আছিল দেই সৰু ল'ৰা ছোৱালীৰ কাৰণে তেনেধৰণৰ উপন্যাস পঢ়াটো, কিন্তু মই লুকাই বুলি ঠিক নহয়, অলক্ষিতে মই হালধীয়া চৰাই বাওধান খাই চৈয়দ আব্দুল মালিক দেৱৰ কিতাপখনৰ নাম কি আছে, এই যে চন্দ্ৰমুখী, মোৰ মানে সূৰুজমুখীৰ স্বপ্ন, সেইখন মানে প্ৰাপ্তবয়স্ক মানে নহয়, কিন্তু মানে সেইখন পুৰত মানুহে পঢ়া, কিন্তু সেইখন মই 12-13 বছৰতে মই সেইখন পঢ়িছিলো। মানে মই ভাবো আমি অকমান তেনেকুৱা এটা যুগলৈ ঘূৰি যাব মই পাৰো বুলি মই ভাবো, কাৰণ সেইবিলাক অথেন্টিক অসমীয়া। গতিকে মই তেনেকুৱা মই কোনো এখন নিৰ্দিষ্ট মই নামটো নকওঁ মোৰ নিজৰ জ্ঞানৰ অভাৱৰ কাৰণে, কিন্তু মই এইটো মোৰ এটা অভিমত এটা মই ব্যক্ত কৰিলো। ধন্যবাদ জয়ন্ত দা। মই আপোনাক জনাবলৈ সুখী, আমি ইতিমধ্যে অনুমতিৰ বাবে আবেদন কৰিছো ভালেকেইখন অসমীয়া উপন্যাস, মহাৰথীৰ পৰা আশীৰ্বাদৰ ৰং, তাৰপিছত আমাৰ থংচী ছাৰৰ অৰুণাচলৰ, তেখেতৰ শকতা মানুহ, আৰু মৌন অথ, মুখৰ হাঁহি, নিৰুপমা বৰগোহাঁই বাইদেউৰ অভিযাত্ৰী, তেনেকে আমি ভালেকেইখন যিবিলাক কিতাপ অলৰেডি সাহিত্য একাডেমি একাডেমি পোৱা, মৃত্যুঞ্জয়খন আমাৰ জ্ঞানপীঠ পোৱা, তেনেধৰণৰ কৰ্মবিলাকতো হবই লাগে, সেইবিলাক মানে সাবজেক্টটো পাৰমিশন, সেইখিনি কাম আপোনালোকে কৰিবই লাগে। হয় জয়ন্ত দা, এতিয়া মানে ব্যক্তিগতভাৱে হয়তো আমি ইমান কিতাপ মই নিজেও নপঢ়িলো হয়, কিন্তু গ্ৰন্থ কথাত অহাৰ কাৰণে এতিয়া বহুকেইখন কিতাপ পঢ়িবলৈ মোৰো সুবিধা হৈছে, আৰু মই ভাবো ৰাইজেও মানে এই ক্ষেত্ৰত বহুত মানে ভাল পাব, এইবিলাক জানিব পাৰিব। মই ভাস্কৰক সুধিব খুজিছো, ভাস্কৰৰ কোনখন প্ৰিয় উপন্যাস শুনিব বিচাৰিব? ভাস্কৰটো এনে বহুত উপন্যাস পাঠ কৰিছে আপুনি, কিন্তু কোনখন উপন্যাস আপুনি শুনিব বিচাৰিব? এইমাত্ৰ আপুনি এখনৰ নাম উচ্চাৰণ কৰিছে, মহাৰথী। সেইখন মোৰ অন্যতম প্ৰিয় উপন্যাস। আৰু আপুনি লগতে উল্লেখ কৰিলে অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং, সেইখন মই ক্লাছ 9ত থাকোতে পঢ়িছিলো তেতিয়া, গতিকে হঠাৎ মোৰ ঢেৰ কথা মনত পৰি গ'ল। আশীৰ্বাদৰ ৰংখন যেতিয়া পঢ়িছিল, সেইখন তেতিয়া আমি 9ৰ ল'ৰাৰ কাৰণে হয়তো ইমান হেৰি নহয়, আমি ইমান মেচিয়ৰ্ড হোৱা নাছিলো সেইখন কিতাপ পঢ়িবৰ কাৰণে আচলতে, কিন্তু হঠাৎ এই উপন্যাস কেইখনৰ নামখিনি শুনি মোৰ মনত ভাল লাগিল, আৰু ভাল লাগিছে যে আপোনালোকে সেইকেইখন উপন্যাসৰ আয়োজন চলাইছে, আৰু লগতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কিছু উপন্যাস আপোনালোকে ল'ব বুলি মই আশা কৰিছো, অন্তৰীপকে আদি কৰি যিখিনি আগশাৰীৰ উপন্যাস আছে, সেইবোৰো আপোনালোকে, বা তেখেতৰ যিবোৰ গল্প আছে সেইবোৰৰ আচলতে খুব কাহিনী প্ৰধান উপন্যাস আৰু গল্প হয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ, খুব বিতং আৰু সৰু সৰু সূক্ষ্ম বৰ্ণনা কিছুমান থাকে, আৰু সেইবিলাকে নিশ্চয় অডিঅ' বুকৰ প্লেটফৰ্মটোকো, গ্ৰন্থকথাকো খুব চহকী কৰিব বুলি মই ভাবো। গতিকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰো যদি তেনেধৰণৰ কিছু বাচকবনীয়া, অন্তৰীপকে আদি কৰি বাচকবনীয়া আন উপন্যাস আৰু গল্পবোৰ যদি আপোনালোকে সামৰি লয়, তেতিয়া ভাল লাগিব। ধন্যবাদ ভাস্কৰ। এতিয়া চৌধুৰী তেখেতৰ বন্দুকে বেহাৰ বুলি এখন ঐতিহাসিক উপন্যাস আছিলে, সুন্দৰ। হয় হয় হয়, আৰু এটা কথা দেই, ঐতিহাসিক শব্দটো কওঁতে মোৰ মনত পৰিল, এই ঐতিহাসিক আৰু জীৱনীমূলক এনেধৰণৰ উপন্যাসবিলাকো যদি লয়, তেতিয়া সকলো উপকৃত হ'ব। এতিয়া মই শেষত জয়ন্তদাৰ পৰা আমাৰ দৰ্শকৰ বাবে বা গ্ৰন্থ কথাৰ বাবে শেষ মন্তব্যটো লৈ আজিৰ আমাৰ অনুষ্ঠানটো সামৰিব বিচাৰিছো। জয়ন্তদা, আপুনি শেষ মন্তব্যটো কি দিব বিচাৰিব? মই শেষ মন্তব্য এইটোৱে কৰিছো যে গ্ৰন্থ কথা এটা বৰ ভাল উদ্যোগ হৈছে,
আৰু এইটোৰ কাৰণে কিন্তু পাৰ্সিভাৰেন্স লাগিব উদ্যোক্তাসকলৰ নতুন অৱশ্যেই নতুন আমি আপোনালোকে দলত যোগ দিয়াব পাৰিব লাগিব আৰু যিকেইজনে আৰম্ভ কৰিছে আপোনালোকে যেটো পাৰ্সিভাৰেন্স অধ্যৱসায় বুলি কয় যে এৰি দিব নোৱাৰিব এইটো যদি ৰাখিব পাৰে ই একেবাৰে সফল হ'ব এইটো মনত ৰাখিব অধ্যৱসায়টোৱে হ'ল সফলতাৰ কাৰণ সফলতা এদিনত নাহে দুদিনত নাহে গিমিক কিবা এটা কৰিলে ফটাফট 1000-5000 ডাউনলোড হ'ব এডভাৰটাইজমেন্ট আহিব কিবা কিবি হ'ব হেবিলাক কৰাৰ এটা বুদ্ধি আছে টেকনিক আছে কিন্তু যেহেতু আপোনালোকে সেইটো উদ্দেশ্য নহয় গতিকে এটা অধ্যৱসায়ৰ বিকল্প নাই আৰু এইটো খুব ভাল হৈছে আৰু মই যিমানখিনি মই পাৰো সহায় সহযোগ মোৰ অকমান টেকনলজিৰ প্ৰতি মোৰ আগ্ৰহ আছে মই বিভিন্ন কথা মই ইটো মিলাবলৈ মই চেষ্টা কৰো গতিকে মই যিমান দূৰ মই পাৰো মই সহায় সহযোগ মই কৰি নিশ্চয় হয় ধন্যবাদ তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আপোনাৰ সহায় লাগিবই আমাক আপুনি গুৱাহাটীত আহিলে নিশ্চয় আপোনাক লগ কৰিম আমি কথা পাতিম ভাস্কৰ আজি বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ জয়ন্ত দা আপুনিও ইমানখিনি সময় দিলে এই 1 ঘণ্টা সময় কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলে গুৱাহাটীত আহিলে আমি ভালকে পডকাষ্ট কৰিম বুলি আশা ৰাখিলো আৰু আপোনাৰ এতিয়া সন্ধিয়া ৰাতি হোৱা নাই চাগে মোৰ এতিয়া ইয়াতে মই কওঁ 4:40 হৈছে ইয়াতে মোৰ আবেলি হৈছে ঠিক আছে শুভ আবেলি আপুনি সন্ধিয়া ওলাই যাব চাগে আমাৰ ভাৰতীয় দৰ্শকসকলক শুভ ৰাত্ৰি বুলি কয় আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয়ন্ত দা ধন্যবাদ ভাস্কৰ ধন্যবাদ